Hey students, মই সেইজনেই মহন্ত ছাৰ যিজনৰ তোমালোকে ৰিলছবিলাক শ্বেয়াৰ কৰি থাকা হয়নে চ' মই তোমালোকক এটা ইনফৰমেশ্যন দিব আহিলোঁ যে সেই ইনফৰমেশ্যনটো হ'ল যে তোমালোকৰ কি হ'ব মানে বিদ্যা কোচিং কিতাপৰ বুলি এটা এপ আছে ঠিক আছে মই এডভাৰটাইজমেণ্ট কৰিব আহি গ'লোঁ ফাৰ্ষ্টতে জাষ্ট শুনিলোঁ 1 মিনিট ঠিক আছে নে চ' এপটো যদি তোমালোকে ডাউনলোড কৰি লোৱা ঠিক আছে নে যদি মোৰ আজি ক্লাছটো ভাল পোৱা পঢ়ি পেলাই ঠিক আছে চ' তেতিয়া তোমালোকে গৈ পেলাই এপটোত গৈ পেলাই তোমালোকে গোটেই কোচিং ঠিক আছে নে গোটেই টিউশ্যন তোমালোকৰ ছায়েন্স যিখিনি ছাবজেক্ট আছে তোমাৰ বায়'লজি ফিজিক্স কেমেষ্ট্ৰি মেথছ ইংলিছ ঠিক আছে নে এণ্ড আছামিজ যাৰ যাৰ যি ছাবজেক্ট আছে সকলোখিনি পঢ়িব পাৰিবা অতি কম পইচাত আৰু ইজিলি ঠিক আছে নে একদম ইজিলি ঠিক আছে চ' আজি তোমালোকে ডিচাইড কৰি ল'বা যে আমাৰ ফাৰ্ষ্ট ক্লাছটো ভাল পোৱা নে নোপোৱা ঠিক আছে চ' আমি বেছি কথা নকওঁ ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট ক্লাছটো মই হ'লোঁ কোন মহন্ত ছাৰ বুলি তোমালোকে ক'ব পাৰা ঠিক আছে নে চ' আজি আমি ইংলিছৰ তোমালোকৰ ছেকেণ্ড ইয়েৰৰ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম হ'ল দ্য লাষ্ট লেচন আমি এই চেপ্টাৰটো আজিৰ পৰা পঢ়িব লৈছোঁ ঠিক আছে নে এই চেপ্টাৰটো কি পাম গম পোৱা নাই অকণমান কৈ দিওঁ ঠিক আছে নে এই চেপ্টাৰটোত কি হ'ব দুখন দেশৰ কাজিয়া হ'ব ঠিক আছে নে চ' যুদ্ধ হ'ব চ' যুদ্ধ হোৱাৰ পাছত এখন দেশৰ ভাষা এটা সম্পূৰ্ণৰূপে শেষ হৈ যোৱাৰ পথত থাকিব ঠিক আছে নে আৰু মানে এখন স্কুলত এজন টিচাৰ থাকিব আৰু এজন ষ্টুডেণ্ট থাকিব আৰু মানে বহুত ষ্টুডেণ্ট থাকিব লগতে মেইন ষ্টুডেণ্ট এজন থাকিব যি বহুত এলেহুৱা হয় যি পঢ়া শুনাত মন নিদিয়ে আৰু সি গম পায় যে তেওঁ সেই দিনটো তেওঁৰ কাৰণে লাষ্ট লেচন ঠিক আছে লাষ্ট লেচন চোৱা ফাৰ্ষ্ট চেপ্টাৰটোৰ নামেই হ'ল ফাৰ্ষ্ট লেচনটোৰ নামেই হ'ল আমাৰ লাষ্ট লেচন ঠিক আছে জমনি হয় নে ঠিক আছে কিন্তু ষ্টৰিটো বহুত ইম'চনেল হয় তোমালোকে যেতিয়া ডিপলি ফিল কৰিব নোৱাৰা ষ্টৰিটো তোমালোকৰ লাইফত আমাৰ লাইফত এই ষ্টৰিটোৰ বহুত মৰেল দি যাব ভালকে মন দিবা আমি ষ্টৰিটো আৰম্ভ কৰিছোঁ ঠিক আছে নে ষ্টৰিটো আৰম্ভণিতে কি আছে আমাৰ যিজন লেখক হয় যে অথৰ হয় চ' অথৰ এবাউট কৈছে মই নকওঁ অথৰ এবাউট ক'লে কামোৰ হ'বগৈ তোমালোকে ঘৰত পঢ়িবা ঠিক আছে চ' মই অলপ কৈ দিছোঁ বাৰু এলফ্ৰেঞ্জো ড'ভেট কি হ'ল তেওঁ এজন কি হয় ফ্ৰেঞ্চ নভেলিষ্ট হয় নভেলিষ্ট মানে গম পোৱা যিসকলে কি লিখে নভেল লিখে আৰু তেওঁ কৰ হয় ফ্ৰান্স দেশৰ হয় কৰ হয় ফ্ৰান্স দেশৰ হয় ফ্ৰান্সিছ নভেলিষ্ট হয় অ'কে আৰু তেওঁ কি লিখে লগতে শ্বৰ্ট ষ্টৰি ৰাইট কৰে লিখে দ্য লাষ্ট লেচন ইজ set in the days of the Franco-Prussian War ঠিক আছে নে ফ্ৰেঞ্চ আৰু প্ৰুছিয়ান মানে কি হয় তোমাৰ গম পোৱা জাৰ্মানী অ'কে চ' ফ্ৰেঞ্চ আৰু জাৰ্মানী ৱাৰৰ সময়ত লিখা এটা কি হয় ষ্টৰি হয় যিটো ষ্টৰিত কি হয় ফ্ৰেঞ্চ ৱাজ ডিফিটেড বাই প্ৰুছিয়া অৰ্থাৎ জাৰ্মানী আৰু জাৰ্মানী কি কৰে ফ্ৰেঞ্চক তোমাৰ হৰুৱাই দিয়ে ফ্ৰেঞ্চক জাৰ্মানী হৰুৱাই দিয়ে আৰু ফ্ৰেঞ্চৰ সেই সময়ত লিডাৰ কোন আছিলে তোমাৰ বিছমাৰ্ক এজন কোন হয় পলিটিচিয়ান হয় এজন কোন হয় তেওঁ পলিটিচিয়ান হয় চ' এই পলিটিচিয়ান বিছমাৰ্কে কি কৰে হৰুৱাই দিয়ে কাক ফ্ৰেঞ্চক হৰুৱাই দিয়ে অ'কে প্ৰুছিয়া দেন কনষ্টিট অফ হোৱাট নাও আৰ দ্য নেশ্যন অফ জাৰ্মানী যাক এতিয়া জাৰ্মানী বুলি কোৱা হয় অ'কে জাৰ্মানী বুলি কোৱা হয় ইন দি ষ্টৰি আৰু এই সাধুটোত দ্য ফ্ৰেঞ্চ ডিষ্ট্ৰিক্ট অফ আলছেছ এণ্ড লৰেইন হেভ পাছড ইনটু প্ৰুছিয়ান হেণ্ডছ ঠিক আছে নে আৰু এই ষ্টৰিটোত কি হ'ব আলছেছ এণ্ড লৰেইন নামৰ দুখন ডিষ্ট্ৰিক্ট হ'ব এই ডিষ্ট্ৰিক্টখন কি হ'ব তোমাৰ ফ্ৰান্সৰ পৰা কাৰ হাতলৈ যাব জাৰ্মানীৰ হাতলৈ যাব আৰু তেতিয়া কি হ'ব এই ষ্টৰিটোত এখন স্কুলৰ সৈতে আমি জড়িত হৈ যাম আৰু এখন স্কুলত কেনেকৈ এটা ষ্টুডেণ্টে লাষ্ট লেচন লৈছিলে ঠিক আছে নে চ' গম পালানে আমাৰ ষ্টাৰ্টিং থিমটো কি হ'ব থিমটো এনেকুৱা হ'ব যে সেইটো সময়ত ৱাৰ চলি থাকিব 70 পৰা 71লৈ কি হ'ব ৱাৰ চলি থাকিব আৰু দুখন দেশৰ হ'ব ৱাৰখন কি হ'ব তোমাৰ ফ্ৰান্স আৰু কাৰ মাজত হ'ব ৱাৰখন তোমাৰ জাৰ্মানীৰ মাজত হ'ব জাৰ্মানীয়ে কি কৰিব কাক হৰুৱাব যুদ্ধত ফ্ৰান্সক যুদ্ধত হৰুৱাব চ' ফ্ৰান্সক যুদ্ধত হৰুৱাৰ লগে লগে কি কৰিব জাৰ্মানী কি কৰিব ফ্ৰান্সৰ এই দুখন ডিষ্ট্ৰিক্টৰ ওপৰত তেওঁলোকৰ কি আহিব হেঞ্চ আহি যাব তেওঁলোকৰ মানে পাৱাৰ আহি যাব চ' চোৱা তুমি যদি আজি কি হয় তুমি এজন ৰজা হয় ঠিক আছে তুমি এজন ৰজা আৰু তুমি আছামিজ স্পিকিং হয় ঠিক আছে নে তুমি আছামিজ স্পিকিং হয় ঠিক আছে নে আৰু এখন ৰজাৰ ঠিক আছে নে আৰু এখন ৰাজ্যৰ ৰজা এজন আছে তেওঁ তাত আকৌ হিন্দী স্পিকিং চলি থাকে অ'কে চ' তুমি যেতিয়া এই ৰাজ্যখন জিকিবা তুমি যেতিয়া এই কাণ্ট্ৰিখন জিকিবা চ' তোমাৰ লেংগুৱেজ তোমাৰ কালচাৰ চব তোমাৰ হোৱাটো তাত বিচাৰিবা ন তুমি চ' কি হয় জাৰ্মানী যেতিয়া জিকিছিলে চ' জাৰ্মানীয়ে ফ্ৰান্সত কি হ'ব ফ্ৰান্স লেংগুৱেজ থকাটো এনেও নিবিচাৰিব চ' ফ্ৰান্সৰ এই দুখন ডিষ্ট্ৰিক্টৰ পৰা কি কৰিব তেওঁলোকে জাৰ্মানৰ ভাষা ইউজ কৰিব হয়নে চ' কৈ দিয়ে যে আগতীয়াকৈ কৈ দিয়ে যে আমি যিহেতু জিকিলো ফ্ৰান্সখন চ' ফ্ৰান্সখনত আমি কি কৰিম জাৰ্মানী ভাষা ইম্প'জ কৰিম ঠিক আছে নে চ' জাৰ্মানী ভাষা ইম্প'জ কৰাৰ আগদিনা এখন স্কুলত কি হ'ব সেই লাইফটোৰ বিষয়ে আমি এই ষ্টৰিটোত ধুনীয়াকৈ চাই ল'ম ঠিক আছে নে গম পালা অ'কে চ' আমি এতিয়া ষ্টৰিটো সোমাই দিছোঁ I started for school very late. I ইয়াত কাক ৰেফাৰ কৰিছে I means ইয়াত protagonist অৰ্থাৎ নেৰেটৰ এই ষ্টৰিটো নেৰেটৰ ঠিক আছে নে যি নেৰেট কৰিব তাক কি বুলি কোৱা হয় নেৰেটৰ বুলি কোৱা হয় না যি ষ্টৰি এটা নেৰেট কৰে তাক কি বুলি কোৱা হয় নেৰেটৰ বুলি কোৱা হয় ৰাইট I started for school very late that morning and was in great dread of scolding. Dread মানে ভয় হয় নে dread মানে কি হয় তোমাৰ ভয় লিখা আছে নে ইয়াত নাই লিখা ওকে একো নাই dread মানে কি হয় তোমাৰ ভয় হয় ওকে
নেটৰজনীয়ে ষ্টাৰ্ট কৰিছে কি বুলি আই ষ্টাৰ্টেড ফৰ স্কুল ভেৰি লেট ডেট মৰ্নিং সেইদিনা ৰাতিপুৱা মই স্কুললৈ বহুত লেট হৈছিলোঁ অ'কে মই লেট হৈ আছিলোঁ এণ্ড ওৱাজ ইন গ্ৰেট ড্ৰেড অফ স্ক্ৰলিং অ'কে মই ইনচাল্ট খোৱাৰ মই গালি শুনাৰ কি হৈ আছিলে বহুত ভয় এটা আছিলে লগতে আৰু মই সেইদিনা স্কুললৈ যোৱা বহুত লেট হৈছিলে স্পেচিয়েলি বিকজ মিষ্টাৰ হেমেল হেড ছেইড ডেট হি উড কুৱেশ্যন আছ অন পাৰ্টিচিপলছ পাৰ্টিচিপল কি হয় সকলোৱে জানা গ্ৰামাৰৰ এটা পাৰ্ট হয় অ'কে চ' তেওঁ কৈছে যে ইয়াৰ ষ্টুডেণ্টজনে কৈছে অ'কে আৰু ইয়াত আমি গম পালোঁ যে মিষ্টাৰ হেমেল কোনো এজন টিচাৰ হ'ব কাৰণ যি কুৱেশ্যন কৰিব কাৰ ওপৰত পাৰ্টিচিপলছৰ ওপৰত কুৱেশ্যন কৰিব চ' ইয়াত নেটৰজনে কি কৈছে মই সেইদিনা ৰাতিপুৱা স্কুললৈ বহুত লৰালৰি হৈ আছিলে মানে মোৰ অলৰেডি দেৰি হৈ আছিলে আই ৱাজ লেট অ'কে আৰু মোৰ লগতে ভয় এটাও আছিলে ভয়টো কিয় আছিলে কাৰণ মোক গালি পাৰিব ছাৰে এইটো আমাৰ লাইফতো হয়নে কেতিয়াবা আমাৰ লাইফতো হয় চ' ছাৰে কিয় গালি পাৰিব ছাৰে কি সুধিব ছাৰৰ পৰা কিয় ইনচাল্ট খাম আমি তাৰ কাৰণটো হ'ল যে ছাৰে হেনো কৈ পঠিয়াইছিলে যে তোমালোকক কি কৰা হ'ব তেওঁলোকক কি কৰা হ'ব পাৰ্টিচিপলছ কি হয় বা পাৰ্টিচিপলছৰ ওপৰত কি কৰা হ'ব কুৱেশ্যন কৰা হ'ব বুলি ছাৰে কৈ পঠিয়াইছিলে চ' সেইকাৰণে তেওঁ ভয় আছিলে আৰু লগতে হি ৱাজ অলৰেডি লেট ঠিক আছে এইখিনিলৈকে and I didn't know their first word about them কিন্তু ভাল কথাটো হ'ল যে কি মই এই পাৰ্টিচিপলছৰ ওপৰত মই একোৱেই নাজানো এই পাৰ্টিচিপলছৰ ওপৰত কি হয় মই একোডালেই নাজানো ঠিক আছে নে for a moment I thought of running away and spending the day out of doors পটককে মনলৈ আহি গ'ল মই ভাবি ললো যে বাদ দে যা যি হ'ল আজি দেৰি হ'ল অলৰেডি চ' আজি মই গোটেই দিনটো ৰানিং এৱে মই য'ত ঘূৰি ফুৰিম আৰু গোটেই দিনটো পাৰ কৰিম বাহিৰতে ঠিক আছে নে গোটেই দিনটো মই পাৰ কৰিম বাহিৰতে কিয় ইট ৱাজ চ' ৱাৰ্ম এণ্ড চ' ব্ৰাইট ঠিক আছে নে সেই সময়ত কি হয় তোমাৰ কি হয় ফ্ৰান্সতো ঠাণ্ডা বেছি পৰে ন আমাৰ ইয়াতে বাহিৰত ওলাব নোৱাৰি অ'কে চ' তেওঁলোকৰ তাত কি হয় ভিতৰখন প্ৰায় ঠাণ্ডা থাকে আৰু সেই দিনটো কি হৈছিলে অলপ ৰ'দ দিয়া ফৰকাল বতৰ আছিলে গৰম আছিলে চ' গৰম ল'বৰ কাৰণে তেওঁলোকে বাহিৰত টাইমটো স্পেণ্ড কৰি ভাল পায় চ' হি থট ডেট সেই দিনটো অলপ গৰম আছিলে ৱাৰ্ম আছিলে ব্ৰাইট আছিলে চ' আজি এনেও অলৰেডি মই দেৰি হ'লেই ছাৰে এনেও মোক গালি পাৰিবই খং কৰিব স্কল কৰিবই চ' কি কৰোঁ মই আজিৰ দিনটো বাহিৰতে পাৰ কৰি দিওঁ বুলি হি ডিচাইডেড দ্য বাৰ্ডছ ৱেৰ চিৰ্পিং চিৰ্পিং মানে কি চিঞৰ বাখৰ কৰি থকা হয়নে চিৰ্পিং মানে কি চিঞৰ বাখৰ কৰি থকা চ' বাৰ্ডবিলাকে চিৰ্পিং কৰিছিলে দ্য ডে আউট অফ ড'ৰ্ছ ঠিক আছে নে চ' ঘৰৰ বাহিৰত কি হৈছে তোমাৰ চৰাইবিলাকে চিঞৰ বাখৰ কৰি আছিলে এইটো ৱাজ কি আছিলে দ্য বাৰ্ডছ ৱেৰ চিৰ্পিং এট দ্য এজ অফ দ্য উডছ হয়নে গছত বহি পেলাই চৰাইবিলাকে কৈছিলে চিঞৰ বাখৰ কৰি আছিলে এণ্ড ইন দ্য অপেন ফিল্ড বেক অফ দ্য শ্ব'মিল শ্ব'মিল মানে কি গম পোৱা নাই য'ত কাঠ কটা হয় ঠিক আছে নে এই যে আমাৰ যে ফাৰ্নিচাৰবিলাক বনাই যে হয়নে চ' ফাৰ্নিচাৰ বনাবলৈ আমি কাঠ ইউজ কৰোঁ আৰু এই কাঠবিলাকতো প্ৰথমে ৰ মেটেৰিয়েল থাকে যে ডাঙৰ ডাঙৰ গছৰ এনেকুৱা টুকুৰা থাকে চ' টুকুৰাবোৰ নি পেলাই যিটো মিলত গৈ পেলাই ফালা হয় কটা হয় পিচ পিচ কৰা হয় চ' সেই তাক কি বুলি কোৱা হয় শ্ব'মিল বুলি কোৱা হয় তেওঁ কৈছে যে কি মানে তেওঁ কি দেখিলে শ্ব'মিল এটা পিছফালৰ ফিল্ডখনত কি দেখিলে দা প্ৰুচিয়ান মানে কাক কৈছে জাৰ্মানী হয়নে জাৰ্মানীৰ কথা কৈছে চ' জাৰ্মানী কি হয় জাৰ্মানীৰ চলজাৰবিলাক কি কৰিছে প্ৰুচিয়ান চলজাৰ্ছ ৱে ড্ৰিলিং মানে ট্ৰেইনিং কৰি আছে কি কৰি আছে ট্ৰেইনিং কৰি আছে কি কৈছে ষ্টৰিটোত যে মই কি ডিচাইড কৰিলোঁ যে আজিৰ দিনটো মই বাহিৰতে পাৰ কৰিম বুলি ডিচাইড কৰিলে আৰু তেওঁ ক'লে যে কি দেখিলে তেওঁ যে শ্ব'মিল এটা পাছফালৰ যিখন ফিল্ড আছে সেই ফিল্ডখনত জাৰ্মানীৰ চলজাৰবিলাক কি কৰি আছে ট্ৰেইনিং কৰি আছে অ'কে জাৰ্মানীৰ চলজাৰবিলাক কিয় আছে গম পাইছে কাৰণ জাৰ্মানী অলৰেডি কাক অকুপাই কৰি ল'লে কাক অভাৰকাম কৰি ল'লে তোমাৰ কাক কৰি ল'লে তোমাৰ ফ্ৰান্সক কৰি ল'লে ঠিক আছে নে চ' ফ্ৰান্সত আহি পেলাই মানে তেওঁলোকৰ দেশত আহি পেলাই জাৰ্মানীৰ চলজাৰবিলাক কৈছে মানে কৈছে ড্ৰিলিং মানে ট্ৰেইনিং কৰি আছে কেনেকৈ যুদ্ধ কৰিব লাগে ঠিক আছে নে সাৱধান বিশ্বাস হৈ থাকে যে সেইবিলাক কৰি আছে তেওঁবিলাক দেখিলে ইট ৱাজ অল মাছ মোৰ টেম্পটিং মানে কি লোভনীয় মানে ভাল লগা এপিলিং টু অৰ এট্ৰেক্টিং চামৱান ইভেন ইফ ৰং ঠিক আছে নে যদিও এইটো তেওঁ মানে কামটো কৰিব নালাগে তাৰমানে যদিও তেওঁ ইয়াত টাইমটো পাছ কৰিব নালাগে তেওঁ তথাপিও ভাল লাগিছে তাৰমানে ভাল লাগিছে কিয় ভাল লাগিছে তেওঁ স্কুলৰ ছাৰৰ গালিখিনি খোৱাতকৈ তেওঁ এইটোৱে ভাল লাগিছে যে তেওঁ এই ড্ৰিলিং কৰাবিলাক চায়ে তেওঁ ভাল লাগিছে ইট ৱাজ অল মাছ মোৰ টেম্পটিং দেন দ্য ৰুল ফৰ পাৰ্টিচিপলছ এই পাৰ্টিচিপলছৰ ৰুলবিলাক পঢ়াতকৈ এইখিনি মুখস্থ দিয়াতকৈ ছাৰক গৈ পেলাই সেয়াই আমাৰ বহুত ভাল লাগিছে বাট আই হেড দ্য ষ্ট্ৰেংথ টু ৰেচিষ্ট এণ্ড হাৰিড অফ টু স্কুল কিন্তু মই ইমান ভাল লাগিছিলে যদিও মই হ'লেও ঘৰত ডিচাইড কৰি আহিছিলোঁ যে মই আজি গোটেই দিনটো আউটডোৰ পাৰ কৰিম স্পেণ্ড কৰিম হয়নে তাৰ পাছতো মই যেনে তেনে মোৰ মনটো কণ্ট্ৰল কৰিলোঁ মই ৰেচিষ্ট কৰিলোঁ আৰু ৰেচিষ্ট কৰি পেলাই মই যিকোনো কথা চিন্তা নকৰি পেলাই মোৰ সেইদিনা কি হ'ল মই নাজানো আই হাৰিড অফ টু স্কুল কি হ'ল তেওঁ স্কুললৈ দৌৰ মাৰিলে মানে ল'ৰালৈকে স্কুললৈ গ'ল বুলি কৈছে এইখিনিলৈকে কাৰো একো ডাউট নাই ঠিক আছে নে আৰু এই ক্লাছবোৰ লাইভ হ'ব ঠিক আছে নে লাইভ হ'ব নেক্সট কুৱেশ্যন মানে নেক্সট পেৰা when I pass the town hall কি গম পোৱা না টাউন হল এইবিলাক হ'ল যিবিলাক অফিচাৰ্ছবিলাকে বনাব মানে যিবোৰ গভৰ্ণমেণ্ট অফিচ মানে ডাঙৰ ডাঙৰ ঘৰ অ'কে
ডাঙৰ ডাঙৰ ঘৰ মানে চৰকাৰী ঘৰ ওকে when I passed the town hall there was a crowd in front of the bulletin board এই বুলেটিন বোৰ্ড মানে কি গম পোৱা তাত নিউজ ৰখা হয় কি ৰখা হয় তাত বুলেটিন বোৰ্ডত কি ৰখা হয় তোমাৰ মানে আপডেট বিলাক নিউজ যিবিলাক মানে আপডেট হয় ন এই আপডেট বিলাক এই ৱাৰ এটসেট্ৰা ঠিক আছে নে সো এই ৱাৰ বিলাকৰ ৰিলেটেড হওক কাৰণ তেওঁলোকৰ দেশত এতিয়া ৱাৰ চলি আছে হয়নে আৰু এই ৱাৰ ৰিলেটেড কিছুমান আপডেট আহি থাকে সো এই আপডেট বিলাক কি হয় নিউজ বোৰ্ড এখনত লগাই দিয়া হয় আৰু সেই টাউন হলৰ ফ্ৰণ্টত কি হৈছে বহুত ক্ৰাউড মানে কি এ গ্ৰুপ অফ পিপল বহুতখিনি মানুহ একেলগে জুম বান্ধি কি চাই আছে বুলি কৈছে এই বুলেটিন বোৰ্ডখনৰ ওচৰত ৰৈ আছে বুলি কৈছে ফৰ দ্য লাষ্ট 2 years all our bad news had come from there তেওঁ কৈছে যে এই আমাৰ দুবছৰ ধৰি পেলাই যিমান বিলাক দেশৰ বেয়া নিউজ আহি আছে বেটেলত হৰা যুদ্ধত হৰা এইবিলাক মানে যিবিলাক তোমাৰ অফিচাৰ যিবিলাক ৰিপৰ্ট দিয়ে যে আমুক দেশত মানে আমুক চহৰখনৰ আমি অকুপাই কৰিছো আমুক চহৰখনৰ ভাষাটো আমি চেঞ্জ কৰি আমুক স্কুলৰ যে টিচাৰ বিলাক চেঞ্জ হ'ব লাগে সো এই বেড যিবিলাক বেড নিউজ বিলাক কৈছে ন সো ইমান দুবছৰ ধৰি চলি অহা বেড নিউজ বিলাক সব এই বুলেটিন বোৰ্ডখনতে বোলে হেং কৰি দিয়া হয় ঠিক আছে নহয় Okay, and I thought to myself without stopping, what can be the matter now? মই নিজকে ভাবিলো মই নিজকে সুধিলো বা মই নিজে ভাবিলো যে মই ৰৈ নোযোৱাকে মই সেইখন বোৰ্ডখন নোচোৱাকে মই ভাবিলো যে এতিয়া বা আকৌ কি হ'ল নতুন বা কি মেটাৰ আহিলে তেওঁতো ৰৈ চাবলৈ সময় নাই কাৰণ কি অলৰেডি হি ওয়াজ লেট ঠিক আছে নে নেক্সট কি কৈছে দেন তেতিয়া I hurried by as fast as I could go মই তেতিয়া কৰো যিমান পাৰি সিমান স্পীডত মই যাবলৈ ললো the blacksmith মানে কি গম পোৱা নে যি লোহাৰৰ কাম বিলাক কৰে a person who makes and repairs iron objects and horseshoes ঠিক আছে নে যি লোহাৰৰ দা কটা এইবিলাক বনাই হয়নে লোহা মানে হাতুৰে মৰিয়ে যিবোৰ কাম কৰে তাক blacksmith বুলি কয় ঠিক আছে নে ফাৰ্স্ট লাইনটো কি ক'লে তেতিয়া মই কি কৰিলো মই লৰালৰিকে মই স্কুললৈ মানে ঠিক আছে মোৰ স্কুললৈ যাবলৈ মই বিচাৰিলে মানে মই যিমান ফাৰ্স্ট পাৰি সিমান ফাৰ্স্ট মই গলো the blacksmith এই আইৰনৰ বস্তু বনোৱা মানুহজন তেওঁৰ নাম কি ৱাটচাৰ এই ৱাটচাৰ মোক ক'লে who was there with his এই ৱাটচাৰ কি আছিলে তাতে আছিলে সাইডতে আছিলে with his apprentice আৰু apprentice মানে কি ট্ৰেইনি মানে কি তেওঁলোকৰ মানে তেওঁ যে কাম শিকাই আছে তেওঁ এসিস্ট্যান্ট বিলাকৰ সৈতে সাইডতে কোন ৰৈ আছিল বুলি কৈছে ব্লেকস্মিথ ৱাটচাৰ ৰৈ আছিল ৰাইট ৰিডিং দা বুলেটিন তেওঁ কৈছিলে এই বুলেটিনখন পঢ়ি আছিল আৰু পঢ়াৰ পৰাই মোক ক'লে মোক তেওঁ পঢ়ি পেলাই মোক মাতি পেলাই ক'লে ডোন্ট গো সো ফাস্ট বাপ মানে কি সৰু লগ যে নিজে মানুহ যে ধুনু মুনু চুনু বাবু চানা আকৌ সেইটো বাবু চানা নহয় এইটো সৰু ল'ৰা ছোৱালীক মতা বাবু চানা বাপ ঠিক আছে সব বাপ বুলি কৈ পেলাই মাতিলে মানে অলপ মৰমত সৰু ল'ৰাক যেনেকে মাতে তেওঁলোকৰ ভাষাত থাকে বাপ বুলি কয় ওকে ডোন্ট গো সো ফাস্ট বাপ আমি এক বাবু বুলি কৈ দিওঁ ঠিক আছে সো ডোন্ট গো তুমি বেছি লৰালৰিকে নাযাবাচোন বাবু ইউ উইল গেট টু ইউৰ স্কুল ইন প্লেন্টি অফ টাইম তুমি স্কুললৈ টাইমতে গৈ তোমাৰ বহুত টাইম আছে প্লেন্টি অফ টাইম মানে টাইমৰ লগত ইউজ কৰো আমি প্লেন্টি ৱৰ্ডটো ইউজ কৰো প্লেন্টি অফ টাইম মানে তোমাৰ এনাফ টাইম আছে তুমি চিন্তা নকৰিবা আই থট হি ওয়াজ মেকিং ফান অফ মি তেওঁ খং উঠিলে কাৰণ মানে এই ক্যাৰেক্টাৰটো ভাবিছে এই ল'ৰাজনে ভাবিছে যে মোক ইনসাল্ট কেলে কৰিছে মোৰতো অলৰেডি দেৰি হৈ আছে সো তাৰ পাছতে মোক কিয় কৈছে যে ইমান টাইম আছে তোমাৰ হাতত তুমি লাহে গ'লো হ'ব কিয় কৈছে এণ্ড ৰিচ মিষ্টাৰ হেমেলছ লিটল গাৰ্ডেন অল আউট অফ ব্ৰেথ ঠিক আছে নে তেওঁ ক'ত গৈ পালে ভাগৰুৱা অৱস্থাত গৈ পেলাই ক'ত পালেগে কাৰ পালে তেওঁ ক'ত পালেগে মিষ্টাৰ হেমেলছৰ এখন গাৰ্ডেন আছিলে এইখন ধৰা স্কুলখন ঠিক আছে নে সো স্কুলৰ ফ্ৰণ্টত কি আছে এখন কাৰ গাৰ্ডেন আছে এখন স্মল লিটল গাৰ্ডেন আছে কাৰ হয় মিষ্টাৰ হেমেলছৰ এখন গাৰ্ডেন আছে আৰু মিষ্টাৰ হেমেল কোনো এজন টিচাৰ হয় আৰু এই মিষ্টাৰ হেমেলৰ এখন গাৰ্ডেন ক'ত আছে তেওঁ স্কুলৰ ফ্ৰণ্টত আছে আৰু ষ্টুডেণ্টজন গৈ পেলাই ক'ত পালেগে ভাগৰুৱা মানে ফুপাই ভাগৰি দৌৰি গৈছেতো দৌৰি গৈ পেলাই গাৰ্ডেনখনত গৈ পেলাই পাইছেগে আৰু মানে স্কুলত সোমাব ঠিক আছে নে স্কুলত গৈ তেওঁ সোমাবগে আৰু ৰাইট নেক্সট কি আছে usually সাধাৰণতে normally when school began যেতিয়া school start হয় there was a great bustle which could be heard out in the street ঠিক আছে তেওঁ কৈছে যে আৰে আজি কি হ'ল কিবা এটা বেলেগ লাগিছে নৰ্মেলি দেখোন মই যেতিয়া স্কুললৈ আহো স্কুলৰ হুলস্থুল বিলাক যেতিয়া স্কুল ষ্টাৰ্ট হয় স্কুলৰ হুলস্থুল বিলাক দেখোন একদম ৰাস্তালৈকে শুনি পায় দেখোন কিন্তু আজি কি হৈছে দা ওপেনিং এণ্ড ক্লোজিং অফ ডেস্ক এই বেঞ্চৰ চুচুৰা শব্দবিলাকতো নাই লেসনস ৰিপিটেড ইন ইউনিছন মানে কি একেলগে যেতিয়া বহুত ল'ৰা ছোৱালীয়ে পঢ়ে ন এই যে আমাক যে আগতে ছাৰহঁতে যে এক লাইন গাই দিয়ে তাৰ পাছত যে আমি চবেই একেলগে যে পঢ়ো যে হয়নে সো তেনেকে পঢ়াটো কি বুলি কয় ইউনিছন বুলি কয় এট দা সেম টাইম যেতিয়া সকলোৱে পঢ়িব তাক কি বুলি ক'ব
নিচান বুলি ক'ব ভেৰি লাউড উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ ইয়াৰ্ছ টু আণ্ডাৰষ্টেণ্ড বেটাৰ তাৰপৰা কৈছে যে ইমানেই চিঞৰ-বাখৰ হৈ থাকে যে কিবা এটা আমি বেটাৰ মুখস্থ কৰিবৰ কাৰণে বেটাৰ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে আমি কাণখন বন্ধ কৰি পেলাই আমি বাৰে বাৰে সেইটো ৰিচাইড কৰোঁ মানে আমি গাই থাকোঁ নে কেতিয়াবা কিবা এটা যেতিয়া আমাৰ মনত নৰয় আমি কাণখন ধৰিলে পঢ়োনে চ' কৈছে যে কি হৈছে আগতে দেখোন মই স্কুললৈ আহোঁতে কি হয় এইবিলাক হুলস্থুল হৈ থাকে নৰ্মেলি মানে অ'কে চ' কি হয় হুলস্থুল হৈ থাকে বেঞ্চৰ খোলা বন্ধ কৰা চাউণ্ডবিলাক শুনো লেচনবিলাক ইউনিচন হিচাপত পঢ়ি থাকে ল'ৰা ছোৱালীবিলাকে চিঞৰি চিঞৰি ডাঙৰ ডাঙৰকৈ উইথ আৱাৰ হেণ্ডছ অভাৰ আৱাৰ এজ ইমান ডাঙৰ ডাঙৰকৈ আমি চিঞৰি পঢ়োঁ এণ্ড দ্য টিচাৰ্ছ গ্ৰেট ৰুলাৰ ৰেপিং অন দ্য টেবুল আৰু ছাৰৰ টেবুলডালত ছাৰে টক টক কৰি থাকে শব্দ কৰি থাকে বাট নাও কিন্তু আজি ইট ৱাজ অল চ' ষ্টিল আই হেড এই দেখোন আজি দেখোন একদম চাইলেণ্ট কি হৈ গ'ল আই হেড কাউণ্টেড অন দ্য কমোশ্যন মানে হ'ল কি জানে কমোশ্যন মানে হ'ল তোমাৰ বিশৃংখল মানে তোমাৰ নইজি কনফিউজন টু গেট টু মাই ডেস্ক উইদাউট বিং চিন তেওঁ কৈছে যে মই কমোশ্যন মই এই হুলস্থুল মই এই কনফিউজন বা মই কেঅছ বা মই এই নইজৰ চিটুৱেশ্যনটো মই সুবিধা লৈ পেলাই কোনেও নেদেখাকৈ গৈ পেলাই মই মনে মনে গৈ পেলাই মই নিজৰ জেগাত বহি যাওঁগৈ কেনেকৈ পাৰে কাৰণ চবেই হুলস্থুল কৰি থাকে ডেস্ক বেঞ্চ টনা যোৱা হৈ থাকে ছাৰে পঢ়াই থাকে চবেই চিঞৰি চিঞৰি পঢ়ি থাকে চ' কাৰো ওপৰত ধ্যান নাযায় চ' সেই সুযোগতে মই মনে মনে গৈ পেলাই কি কৰোঁ মই নিজৰ জেগাত গৈ মই বহি লওঁগৈ বুলি ক'লে বাট অফক'ৰ্ছ ডেট ডে এভৰিথিং হেড টু বি এজ কুৱাইট এজ ছানডে মৰ্ণিং কিন্তু কি হ'ল সেইদিনাখন দেখোন মোৰ দেওবাৰ ৰাতিপুৱাৰ দৰে লাগিলে দেওবাৰ ৰাতিপুৱা মানে দেওবাৰটো স্কুল বন্ধ থাকে আৰু স্কুল বন্ধ থকা মানে স্কুল চাইলেণ্ট থাকে হয়নে চ' তেওঁ কৈছে যে আজি কি হ'ল আজি দেখোন একদম দেওবাৰৰ গতে লাগিছে দেওবাৰৰ নিচিনা একদম চাইলেণ্ট কিপ এণ্ড কুৱাইট হৈ আছে কি হ'ল থ্ৰু দ্য উইণ্ডো আই চ মাই ক্লাছমেট খিৰিকীফালেদি মই মোৰ লগৰবিলাকক দেখিলোঁ অলৰেডি ইন দেয়াৰ প্লেচেছ তেওঁলোকে নিজৰ নিজৰ চিটত বহি আছে এণ্ড মিষ্টাৰ হেমেল ৱাকিং আপ এণ্ড ডাউন উইথ হিজ টেৰিবল আইৰণ ৰুলাৰ আণ্ডাৰ হিজ আৰ্ম আৰু মিষ্টাৰ হেমেল কোন হয় তেওঁলোকৰ টিচাৰ একদম খঙত কি কৰিছে তেওঁ ইফালৰ পৰা সিফালে খোজকাঢ়ি ঘূৰি ফুৰিছে আৰু বেতডাল কি কৰিছে আইৰণৰ বেতডাল এনেকৈ আণ্ডাৰ আৰ্মছত লৈ পেলাই এনেকৈ কৈছে তেওঁ ঘূৰি ফুৰিছে বুলি কৈছে ৰাইট এইখিনিলৈকে কাৰো একো দিগদাৰ নাই I had to open the door and go in before everybody. মোৰ দেখোন এতিয়া অৱস্থা বেয়া হৈ যাব মই আগতে মনে মনেহে গৈছিলোঁ হয়নে মই প্ৰমোশ্যনৰ মই কি কৈছিলোঁ মই সুবিধা লৈ পেলাই মই লুকাই পেলাই গৈছিলোঁ কিন্তু আজি এনেকুৱা অৱস্থা হ'ব যে মই নিজে দুৱাৰ খুলি পেলাই সকলোৰে মুখৰ আগেদি যাব লাগিব দেখোন কম লাজ পামনে ছাৰেতো গালি এটা পাৰিবই কিয় ইমান দেৰি তুমি হয়নে You can imagine how I blushed and how frightened it was হয়নে তুমি ভাবিব পাৰা যে মোৰ এইটো কিমান কি হৈছিলে ভয় লগা চিটুৱেশ্যন আছিলে হয়নে কিমান এটা মোৰ কি হৈছিলে ভয় লগা চিটুৱেশ্যন আছিলে তুমি ভাবিব পাৰিছানে হয়নে আৰু ইয়াত তোমাৰ ব্লাছ মানে কি টু বিকাম ৰেড ইন ফেচ স্পেচিয়েলি ফ্ৰম শ্বেম হয়নে লাজতে মই কিমান লাজ পাইছোঁ তুমি ধৰি পাইছানে লাজতে মই ৰঙা চিঙা পৰি গৈছোঁ হয়নে কিয় ৰঙা চিঙা পৰি গৈছোঁ বুলি কৈছে কাৰণ কি তেওঁ দুৱাৰ মুখৰেদি সকলোৰে মুখৰ আগেদি এভৰিবডিয়ে চাই থাকিব আৰু মই কিমান লাজে ৰঙা চিঙা পৰি পেলাই ভয়তে লাজতে ৰঙা চিঙা পৰি পেলাই সোমাবগৈ লাগিব তুমি ভাবিব পাৰিছানে কেন ইউ ইমেজিন নেক্সট বাট নাথিং হেপেন কিন্তু একো নহ'লে তেনেকুৱা মই ভবাৰ দৰে ভয় লগা একোৱে নহ'লে দেখোন মিষ্টাৰ হেমেল চাবি মোক মিষ্টাৰ হেমেলে দেখিলে মোক ছাৰে দেখিলে এণ্ড ছেড ভেৰি কাইণ্ডলি মোক একদম ভালকৈ ক'লে গো টু ইয়ৰ প্লেচ কুইকলি তোমাৰ জেগালৈ সোনকালে যোৱা লিটল ফ্ৰেঞ্চ তাৰমানে তেওঁৰ নাম কি ফ্ৰেঞ্চ ষ্টুডেণ্টজনৰ নাম কি ফ্ৰেঞ্চ অ'কে ফ্ৰেঞ্চক ক'লে যে হে ফ্ৰেঞ্চ তুমি অকণো দেৰি নকৰিবা তুমি নিজৰ জেগাত গৈ বহাকৈ যোৱা উই ৱেৰ বিগিনিং উইদাউট ইউ আমি তোমাক তুমি নহাকৈ আমি ষ্টাৰ্ট কৰিব লৈছোঁৱেই হয়নে লৈছিলোঁৱেই অ'কে I jumped over the bench and sat down at my desk. মই গৈ জেগাত বহিলোঁ not till then when I had got a little over my fight did I say that our teacher had on his beautiful green coat মই ভয় তেতিয়াও আছিলোঁ তেতিয়া কৈছে যে মই দেখোন আমাৰ টিচাৰক দেখিলোঁ যে তেওঁ এটা বিউটিফুল ড্ৰেছ পিন্ধি আহিছে আজি গ্ৰীণ কোট এটা পিন্ধি আহিছে গ্ৰীণ কোট পিন্ধি আহিছে আৰু কি পিন্ধি আহিছে তেওঁ শ্বাৰ্ট পিন্ধি আহিছে এণ্ড দ্য লিটল ব্লেক চিল্ক কেপ আৰু এটা ধুনীয়া টুপি পিন্ধি আহিছে হয়নে ধুনীয়া এটা কোট পিন্ধি আহিছে ফ্ৰিল লগা এটা শ্বাৰ্ট পিন্ধি আহিছে আৰু এটা টুপি পিন্ধি আহিছে চিল্কৰ অল এম্ব্ৰইডাৰী সকলোবিলাক এম্ব্ৰইডাৰী কৰা আছিলে that he never wore except on inspection and prize day এই ড্ৰেছটো দেখোন তেওঁ এই আগতে নৰ্মেল ডেজত কেতিয়াও নিপিন্ধে মাত্ৰ যেতিয়া বেলেগ অফিচাৰ যেতিয়া আমাৰ স্কুলখন চাবলৈ আহে ইনস্পেকশ্যন কৰিবলৈ আহে তেতিয়াহে এই ড্ৰেছটো পিন্ধে আৰু যেতিয়া আমাৰ বঁটা বিতৰণী সভা পাতে খেল ধেমালিৰ পিছত প্ৰাইজ বিতৰণ কৰে হয়নে প্ৰাইজ ডিষ্ট্ৰিবিউশ্যন হয় চ' সেইদিনাহে পিন্ধে আজি কি হৈ গ'ল চব বেলেগ বেলেগ লাগিছে আজি
ষ্টৰিটো সোমাই যোৱাচোন বহুত ইণ্টাৰেষ্টিং হয় আৰু বহুত তোমাৰ মানে তুমি তোমাৰ স্কুলত গুচি যাবা তুমি আৰু যে তুমি যে কোৱা যে মই কাইলৈ পঢ়িম তেনে থাকিলে কি হয় তুমি মানে ইমোচনেল হৈ যাবা মানে ইমান ধুনীয়া ষ্টৰিটো ভালকে পঢ়া অ'কে তেওঁ ক'লে যে আজি কি হ'ল চাওঁ যে আজি আগতে নিপিন্ধা ড্ৰেছটো পিন্ধি আহিলে দ্য হোল স্কুল চিম চ' ষ্ট্ৰেঞ্জ এণ্ড চলেম পিছতে গোটেই স্কুলখন ইমান চিৰিয়াছ লাগিছে কি হৈছে আজি আৰু বেলেগ বেলেগ লাগিছে বাট দ্য থিং ডেট ছাৰপ্ৰাইজ মি এটা কথাই মোক আৰু ছাৰপ্ৰাইজ কৰি দিলে মষ্ট সেই কথাটো হ'ল যে অন দ্য বেগ যেতিয়া মই পাছৰ বেঞ্চবিলাকলৈ চালোঁ ডেট ৱে অলৱেজ এমটি যিবিলাক সদায় খালী হৈ থাকে দ্য ভিলেজ পিপুল চিটিং কুৱাইটলি লাইক আৱাৰছেলভছ আমাৰ নিচিনাকে দেখোন গাঁৱৰ মানুহবিলাকো আজি পাঁচ বেঞ্চত পঢ়ি আছে কি হ'ল কথাটো অল্ড হৰ্চাৰ মানে গাঁৱৰ কি হয় গাঁৱৰ বহুত বয়সীয়া মানুহবিলাকক হৰ্চাৰ বুলি কোৱা কিছিলে গাঁৱৰ একদম মুৰব্বী অ'কে অল্ড এজ মানুহ ঠিক আছে চ' একদম এজেড মানুহ তাত আছে উইথ হিজ থ্ৰী কৰ্নাৰ টুপি পিন্ধি পেলাই ঠিক আছে থ্ৰী কৰ্নাৰ টুপি পিন্ধি পেলাই কি আছে মানুহ বহি আছে কি হ'ল তো ইমান গাঁৱৰ ইমান মুখীয়াল মানে গাঁৱৰ একদম মুৰব্বী মানুহ হেডমেন অ'কে কিয় বহি আছে দ্য ফৰ্মাৰ মেয়ৰ গাঁওখনৰ মেয়ৰ ঠিক আছে নে মেয়ৰ মানে কি আমাৰ যেনেকৈ তোমাৰ টাউনবিলাকত থাকে যে এজন লিডাৰ হয়নে চ' টাউন কমিটিৰ প্ৰেচিডেণ্ট থাকে যেনেকৈ গাঁৱৰ তোমাৰ গাঁওবুঢ়া থাকে চ' তেনেকৈ মেয়ৰ বুলি কৈছে চ' মানে এখন পাৰ্টিকুলাৰ এটা জিলাৰ বা পাৰ্টিকুলাৰ এখন এৰিয়াৰ কি হয় তেওঁ হেড ইনচাৰ্জ হয় ঠিক আছে নে চ' তেওঁ ফৰ্মাৰ মানে কি আগৰ মানে এক্স প্ৰেচিডেণ্ট যেনেকৈ আমি কওঁ যে এক্স মানে চ' আমি এক্স বুলি ক'ব পাৰোঁ চ' এই এক্স মানে আমাৰ এক্সৰ কথা কোৱা নাই মই ৰাইট চ' এই এক্স মানে কি পাৰ হৈ যোৱা ঠিক আছে নে পাৰ হৈ যোৱা অফিচাৰ অ'কে চ' তেওঁ কি হয় এক্স মেয়ৰ তাৰমানে কি ফৰ্মাৰ মেয়ৰ তাৰমানে তেওঁ আগতে কি আছিলে মেয়ৰ আছিলে আৰু ইয়াত ফৰ্মাৰ ৱৰ্ডটো কিয় লগাইছে গম পোৱা নে মানে ভেৰি অল্ড বুজাবৰ কাৰণে কি বুজাবৰ কাৰণে ভেৰি অল্ড মানে বহুত বয়সীয়া বুজাবৰ কাৰণে ফৰ্মাৰ ৱৰ্ডটো ইউজ কৰিছে দ্য ফৰ্মাৰ পোষ্ট মাষ্টাৰ বহুত পুৰণা আগতে ৰিটায়াৰমেণ্ট লোৱা পোষ্ট মাষ্টাৰজনো আছে এণ্ড ছেভাৰেল আদাৰ বিচাইডছ আৰু বহুত গাঁওবাসী বহি আছে কি হ'ল কথাটো তেওঁ আচৰিত ফ্ৰেণ্ডছ আচৰিত এভৰিবডি লুকড ছেড সকলোকে দুখী লাগিছে সকলো ইমান মন চন মাৰি কিয় বহি আছে এণ্ড হৰ্চাৰ আৰু গাঁৱৰ মানে বয়সস্থ মানুহজনে কি হৈছে হেড ব্ৰট এন অল্ড প্ৰাইমাৰ মানে য'ত আমাৰ ABCD F for apple B for ball হয়নে লিখা থকা একদম প্ৰাইমাৰ য'ত আমি এলফাবেট পঢ়িব পাৰোঁ ন চ' এলফাবেট কেইটা বাৰু এলফাবেট এটা লেটাৰ 26টা ঠিক আছে নে তোমাক যদি সোধে কোনোবাই যে ভণ্টি ভাইটি এলফাবেট কেইটা ৰং কুৱেশ্যন কি হ'ব লেটাৰ কেইটা হ'ব তোমাৰ 26টা লেটাৰ হ'ব আৰু 26টা লেটাৰ একেলগে কি বুলি কয় এলফাবেট বুলি কয় 26টা লেটাৰ একেলগে কি বুলি কয় এলফাবেট বুলি কয় ঠিক আছে নে চ' আজিৰ পৰা এলফাবেট 26টা বুলি ক'বা নে কোনো কাৰণে নক'বা ঠিক আছে নে অ'কে হৈ গ'ল কি কৈছে যে এই একদম অ আ ক খ থকা কিতাপখন লৈ পেলাই গাঁৱৰ একদম বয়সস্থ মানুহজন বহি আছে thumbed at the edges and he held it open on his knees with his great spectacles lying across the pages বিলাকো বেয়া হৈ গৈছে মানে চববিলাক ভাইচি গৈছে চ' বুকখন যেন তেনে মেলি পেলাই ওপৰ চশমাটো থৈ পেলাই কোন বহি আছে বুলি কৈছে এজন গাঁৱৰ এজন বয়সস্থ মানুহ বহি আছে বুলি কৈছে নেক্সট কি আছে Okay. Next slide কি আছে while I was wondering about it all মই এইবিলাকৰ বিষয়ে ভাবি আচৰিত হৈ থাকোঁতে Mr. Hamel mounted his chair and in the same grave and gentle tone which he had used to me said my children this is the last lesson I shall give you মই এইবিলাক আচৰিত ঘটনাবিলাকৰ বিষয়ে ভাবি চিন্তি থাকোঁতে মিষ্টাৰ হেমেলে এটা গভীৰ এটা চিন্তা থকা এটা মুডত একদম সিৰিয়াছ মুডত তেওঁ আগৰ যিটো টিউন আছিলে ন দুখৰ টিউনটো সেই টিউনটোৱে মোক ক'লে যে মানে আমাক ক'লে যে মাই চিলড্ৰেন কি হ'ব দিছ ইজ দ্য লাষ্ট লেচন আই শ্বেল গিভ ইউ এইটোৱে আজি শেষ লেচন তোমাক মই দিব গৈ আছোঁ ঠিক আছে নে আজিৰ পৰা মই তোমাক নপঢ়াওঁ এইটোৱে তোমাক দিয়া মোৰ আজি শেষ লেচন হ'ব এইটো শব্দ হৈ গ'ল দ্য অৰ্ডাৰ হেজ কাম ফ্ৰম বাৰ্লিন আৰু বাৰ্লিন কি হয় জাৰ্মানীৰ কেপিটেল হয় অ'কে চ' দ্য অৰ্ডাৰ হেজ কাম বাৰ্লিনৰ পৰা অৰ্ডাৰ এটা আহিছে যে টু টিচ only German in the schools of Alsace and Lorraine so Alsace and Lorraine কি হ'ব ফ্ৰান্সৰ Alsace and Lorraine কি হ'ব বোলে অকল জাৰ্মান ভাষাহে শিকোৱা হ'ব বেলেগ ভাষা শিকাব নোৱাৰিব so এই টিচাৰজনে সকলোকে ডিক্লেয়াৰ কৰিছে যে মাই ষ্টুডেণ্টছ মই তোমালোকক আৰু আজিৰ পৰা নপঢ়াওঁ এইটোৱে মই তোমাক আজি দিব গৈ থকা লাষ্ট লেচন বাৰ্লিনৰ পৰা অৰ্ডাৰ অলৰেডি আহি গ'ল যে স্কুলবিলাকত জাৰ্মানহে পঢ়োৱা যাব ফ্ৰান্স পঢ়োৱা নহ'ব The new master comes tomorrow. নতুন যে তোমালোকৰ টিচাৰজন কাইলৈ পৰা আহি পেলাই জইন কৰিব তোমালোকক পঢ়াব This is your last French lesson. I want you to be very attentive. কি ক'লে যে তোমাৰ এইটোৱে আজি তোমাৰ ভাষাটোৰ ফ্ৰেঞ্চ ভাষাটো তোমাৰ আজি কি হ'ব লাষ্ট লেচন হ'ব মই বিচাৰো যে তোমালোক সকলোৱে মন দি ক্লাছটো কৰা
what a thunder clap these words were to me কি আচৰিত কথা কৈ দিলে মোৰ মনত একদম বিজুলী পৰা আগতে পৰি গ'ল ঠিক আছে নে oh the riches মানে কি riches মানে কি তোমাৰ unfortunate এটো মানে কোনো ক'ব নোৱাৰে unfortunate ঠিক আছে নে accidentally oh the unfortunate that was that what they had put up at the town hall ও আচ্ছা এই আচৰিত কথাটোৱে মানে সেই টাউন হলত যে লগাই থৈছিলে যে এই যে কি আছিলে তোমাৰ এই বুলেটিন বৰ্ডখনত যে লগাই থোৱা কথাটো মানে এইটোৱে আছিলে এই আচৰিত কথাটোৱে আছিলে ও মাই গড মোৰ গাত এনেকুৱা লাগিছে যেন মোক যেন বিজুলী পৰি গ'ল মই আচৰিত কিয় আচৰিত মই আজিলৈকে পঢ়া কি আছিলে মোৰ নিজৰ মাতৃভাষাটো মোৰ ভাষাটো বোলে কাইলৈৰ পৰা নাইকিয়া হৈ যাব কাইলৈৰ পৰা মোক মানে বেলেগ দেশৰ পৰা টিচাৰ আহিব বেলেগ দেশৰ ভাষা মোক পঢ়োৱা হ'ব কি আচৰিত কথা মই একদম ভয় খাই গ'লো শ্বক হৈ গ'লো ও তাৰমানে এই চিৰিয়াছ নিউজটোৱে এই নিউজটোৱে কি হৈছিলে সেই বুলেটিন বৰ্ডত লাগি আছে টাউন হলত আচ্ছা কথাটো সেইটো মানে কি ভাবিলে my last French lesson কি মোৰ শেষ লেসন হ'ব এইটো ফ্ৰেঞ্চৰ why I hardly knew how to write মই নাজানিলো দেখোন এইটো কেনেকৈ লিখিব লাগে দেখিলানে মই নাজানিলো দেখোন এইটো কেনেকৈ লিখিব লাগে I should never learn anymore মই একোৱে শিকিব নাপালো দেখোন I must stop there then oh how sorry I was মই কি কৰা হনে মোৰ কিমান দুখ লাগিছে চোৱাচোন I was for not learning my lessons মই নিজৰ লেসনছটোৱে মই শিকিব নাপালো মই শিকিব নোৱাৰিলো মই একদম সৰি ফিল কৰিছো মানে দুখ পাইছে কোনে ফ্ৰেঞ্জে দুখ পাইছে for seeking seemed such a nuisance a while ago nuisance মানে কি a person or thing causing inconvenience ঠিক আছে তেওঁ কেনে এই ভাষাটো অসুবিধা দিছিলে তেওঁ মানে এই পঢ়া কিতাপবিলাক এটা দিছিলে বহুত দিগদাৰ দিছিলে সো মই এটা লাইন স্কিপ কৰি মানে গুছি গলো ন ঠিক আছে ওকে স্যার ও হাউ সৰি আই ওয়াজ মই কি ভুল কাম কৰিলো মানে মোৰ কিমান দুখ লাগিছে কিয় মই মোৰ লেসনছ বিলাক মই শিকিবই নোৱাৰিলো ফৰ সিকিং বাৰ্ডছ এজ মই কি হৈছিল মই চৰাই কণী বিচাৰি ঘূৰি ফুৰিছিলো অৰ গোইং স্লাইডিং অন দা সাৰ এখন ৰিভাৰ হয় কো ৰিভাৰ হয় তেওঁলোকৰ জেগা এখন কি হয় ৰিভাৰ হয় ঠিক আছে ফ্ৰান্সৰ এখন ৰিভাৰ হয় কি মই সাৰ ৰিভাৰ পাৰত গৈ ঘূৰি ফুৰিলোগে মাই বুকছ that had seemed such a nuisance a while ago যিবিলাক কিতাপ মোৰ কাৰণে বৰিং লাগিছিলে মই যিবিলাক মানে এনয়েন্স মোক মানে অশান্তি দিছিলে সেই কিতাপবিলাক মই পঢ়িবলৈ বেয়া পাইছিলো কি আছিলে এইবিলাক হেভি টু কেৰি মই লৈ ফুৰিবলৈও বেয়া পাইছিলো মাই গ্ৰামাৰ এণ্ড মাই হিষ্ট্ৰী অফ দ্য চেঞ্জ ঋষিমুনি বিলাকৰ আগৰ দিনৰ হিষ্ট্ৰী বিলাক মোৰ গ্ৰামাৰ বিলাক দেখোন মই একোৱে নপঢ়িলো we're all friends now that I couldn't give up নাই এতিয়া মই কেনেকৈ এইবিলাক এৰি দিম কি কথা কৈছে এইবিলাক এণ্ড মিষ্টাৰ হেমেল টু আৰু মই মিষ্টাৰ হেমেলকো কেনেকৈ পাহৰি যাম The idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. Tapa কৈছে যে তেওঁ সোৱা তেওঁ টিচাৰজনক কি হয় টিচাৰজন বহুত খঙাল আছিলে টিচাৰজনৰ ৰুলাৰডালৰ যিবিলাক সাউন্ড আছিলে আৰু সেই টিচাৰজনটো পাতে দিয়া এই সকলোবিলাক বোলে তেওঁ পাহৰিয়ে পেলালে অকমান সময়ৰ কাৰণে ঠিক আছে এইবিলাক তেওঁ সকলোবিলাক পাহৰি পেলালে টিচাৰজন কেনেকুৱা আছিলে তেওঁ ৰুলাৰ তেওঁ মানে কেনেকৈ ঘূৰি ফুৰিছিলে ষ্টিকডাল লৈ পেলাই তেওঁ কেনেকৈ পঢ়াইছিলে এইবোৰ সব পাহৰাই পেলালে মাত্ৰ এটাই তেওঁ ভয় এটা সোমাই গ'ল এটাই তেওঁ চিন্তা হৈ গ'ল যে ও মাই গড মই যে এইখিনি একোৱে নপঢ়িলো মই চৰাই ডিম বিচাৰি ঘূৰি ফুৰিলো মই নৈ পাৰত ঘূৰি ফুৰিলো মই হিষ্ট্ৰী নপঢ়িলো মই ইংলিছ নপঢ়িলো এই চিন্তাটোৱে তেওঁ টিচাৰজনৰ চিন্তা টিচাৰজনক যে এৰি দিব লাগিব কাইলৈ পাছে দেখা নাপাব এই ছাবজেক্টবিলাক যেতিয়া পঢ়িবলৈ নাপাব এইটো কথা তেওঁ মনলৈ অহাই নাই মাত্ৰ তেওঁ ভাবিছে যে অ মাই গড মোৰ নিজৰ ভাষাটো মই গ্ৰামাৰখিনি মোৰ ঋষিমুনিবিলাকৰ চেইণ্টবিলাকৰ হিষ্ট্ৰীবিলাক মই একোৱে পঢ়িব নাপালো তেৰিকা বৰ ডাঙৰ কথা হৈ গ'ল Poor man, it was in honor of this last lesson that he had put on his fine Sunday clothes. Oh, acha, বেয়া লাগে মানুহজনলে কিয় বেয়া লাগে এই লাষ্ট লেসনৰ সন্মানৰ কাৰণে তেওঁ আজিৰ দিনটোৰ কাৰণে তেওঁ স্পেশাল যিটো ড্ৰেছ হয় ন তেওঁ সানডে পিন্ধা যিটো ড্ৰেছ মানে স্পেশাল ড্ৰেছযোৰ তেওঁ আজি পিন্ধি আহিছে Oh, and now I understand আৰু মই এতিয়া বুজি পাইছো যে why the old men of the village were sitting there in the back of the room আৰু এই আমাৰ ক্লাছৰুমৰ শেষৰ ফালে এই বৃদ্ধ মানুহখিনি এই ওল্ড এজ মানুহখিনিনো কিয় বহি আছে আজি গম পালো কাৰণ কি এই লাষ্ট লেসনটো সন্মানৰ কাৰণে টিচাৰজন যে কাইলৈৰ পৰা যাবগে তেওঁ সন্মানৰ কাৰণে এই মানুহখিনি আহি পেলাই বহি আছেহি ইট was because they were sorry তেওঁলোকক কৈছে দুখ ফিল কৰিছে মানে ভাবাচোন তুমি যদি সেইখন স্কুলৰ ষ্টুডেন্ট হলাহেঁতেন তোমাৰ কেনেকুৱা লাগিলেহেঁতেন বুজিছানে কেনেকুৱা লাগিলেহেঁতেন টু that they had not gone to school more যিসকল মানুহ কেতিয়াও স্কুললৈ গৈও পোৱা নাই তেনেকুৱা মানুহ আহি বহি আছে it was their way of thanking our master for his 40 years of faithful service and of showing their respect
for the country that was there no more ইয়াত কৈছে যে সেই মানুহসকল যিসকল মানুহে আগতে স্কুল গৈ পোৱাও নাছিলে সেই সকল মানুহ আহিও আমাৰ ছাৰ যিজন ছাৰে 40 বছৰীয়া এটা শিক্ষা আমাক দি থাকিলে ফেইথফুল সাৰ্ভিস দি থাকিলে সেই ছাৰজনৰ সন্মানৰ কাৰণে এই আমাৰ দেশখনৰ কাৰণে যিখন দেশ আৰু এতিয়া দেশ হৈ থকা নাই এইখন দেশ এতিয়া তলতীয়া হৈ গ'ল কাৰ তোমাৰ জাৰ্মানীৰ তলতীয়া হৈ গ'ল সেই দেশখনৰ সন্মানৰ কাৰণে সেই ছাৰজনৰ সন্মানৰ কাৰণে যিজন ছাৰে ফেইথফুলি আমাক ইমান ধুনীয়াকৈ পঢ়াই আছিলে সেই ছাৰজনক সন্মান কৰিবৰ কাৰণে গাঁৱৰ নপঢ়া নুশুনা মানুহবিলাকেও হাতত কিতাপ লৈ পেলাই আহি পেলাই স্কুলৰ ৰুমৰ লাষ্ট বেঞ্চত বহি পেলাই ছাৰক ৰেছপেক্ট দিবলৈ আহিছে চিনিয়ৰটো মনত লৈ আনা একদম ধুনীয়াকৈ মনত এষ্টাব্লিছ কৰা ক্লাছৰুমটো আৰু তাত তুমি নিজকে পঢ়ুৱাই লোৱা তুমিও এজন তাৰ ষ্টুডেণ্ট বুলি তুমি ভাবি লোৱা while I was thinking all of this মই এইবিলাক ভাবি থাকোঁতেই I heard my name call মোৰ নামটো মতা শুনিলোঁ it was my turn to recite আৰু এতিয়া মোক পঢ়িবলৈ ক'লে so publicly তুমি যেতিয়া কিবা এটা বস্তু যেতিয়া পঢ়িবা সেইটো ৰিচাইট কৰা বুলি কয় that would I not have given to be able to say that dreadful rule for the participle also মই দেখোন একোৱে নোৱাৰোঁ participle ৰুলবিলাকটো মই একোৱে নাজানো very loud and clear তো মই পঢ়িবই নোৱাৰোঁ and without one mistake একো ভুল নোহোৱাকৈ বাদেই দিয়া but I got mixed up on the first words and stood there মই অকমান কৈয়ে মোৰ খেলিমেলি লাগিলে মোৰ সব খেলিমেলি জংগপংগ হৈ গ'ল আৰু মই থিয় হৈ ৰৈ গ'লো holding on to my desk মোৰ ডেস্কখন ধৰি পেলাই মই এনেকৈ থিয় হৈ ৰৈ গ'লো my heart beating মোৰ heart beat বাঢ়িবলৈ ল'লে and not daring to look up আৰু মই ওপৰলৈ চাবলৈ সাহস কৰা নাছিলোঁ মই মাত্ৰ বেঞ্চখনত ধৰি পেলাই এনেকৈ তললৈ মোৰ কৰি চাই আছিলোঁ তেতিয়া তোমাৰ সিচুৱেশ্যনটো মনত পেলোৱা আৰু তুমি গম পোৱা যে তুমি কাইলৈ পৰা তোমাৰ ভাষাটো পঢ়িবলৈ নোপোৱা I heard Mr. Hemel say to me তেতিয়া মোক মিষ্টাৰ হেমেলে ক'লে I won't scold you little friends তোমাক মই আজি একো নকওঁ You must feel bad enough তুমি নিজেই ভাবাচোন তুমি নিজেই আজি দুখ পাইছানে তুমি নিজেই দুখ ফিল কৰা see how it is কেনেকুৱা লাগিছোৱাচোন every day we have said to ourselves সদায় আমি নিজকে কওঁ বাহ I have plenty of time মোৰ ওচৰত বহুত সময় আছে কাইলৈ পঢ়িম I will learn it tomorrow মই কাইলৈ পঢ়িম and now see আৰু এতিয়া চোৱাচোন where we have come out এতিয়া চোৱাচোন আমি আহি পেলাই ক'ত পালোহি আমাৰ ৰিজাল্ট কি আজি চোৱাচোন তাৰমানে তুমি যদি সদায় কাইলৈ পঢ়িম বুলি কৈ থাকা তোমাৰো এদিন এনেকুৱা অৱস্থা হ'ব ঠিক আছে নে তোমাৰ মনটোত দুটা পাৰ্ট আছে এটাই ক'ব কামটো কৰ আৰু এটাই ক'ব নকৰিবি এটাই ক'ব পঢ় এটাই ক'ব শুই থাক কাইলৈ ৰাতিপুৱা পঢ়িবি আৰু কাইলৈ ৰাতিপুৱা পঢ়ি বুলি কোৱাটো সদায় জিকি যায় তুমি আজি পঢ়িম বুলি কোৱা ব্ৰেইনটো সদায় হাৰি যায় ঠিক আছে নে কামটো আজি কৰ বুলি কোৱাটো সদায় হাৰে কাইলৈ কৰিম বুলি কোৱা সদায় জিকে সো তোমাক মানে এটা পাৰ্ট তোমাৰ সদায় হৰুৱাই আছে তুমি তাক হৰুৱাই দিয়া তুমি তাক কোৱা যে নাই আজি পঢ়িম কাইলৈ মই 24 ঘণ্টা শুই থাকিম কাইলৈ খাম কাইলৈ গোটেই 24 ঘণ্টা মই খায়ে থাকিম কিন্তু আজি পঢ়ি ল'ম তুমি তাক যিদিনা অভাৰকাম কৰিব পাৰিবা তুমি সেইদিনাহে তুমি তোমাৰ যিখিনি ড্ৰিম আছে সেই ড্ৰিমখিনি ফুলফিল হ'ব পাৰিবা that is the fundamental unit of success যেনেকৈ cell is the fundamental unit of life okay so কলেজে চোৱাচোন তুমি যে সদায় কৈ থাকা আমাৰ হাতত বহুত টাইম আছে and I will learn it tomorrow মইতো কাইলৈ শিকি ল'ম and now you see এতিয়া তুমি দেখিলানে যে আমি আহি পেলাই ক'ত পালোহি কাইলৈ আমাৰ ভাষা শেষ হৈ যাব that's the great trouble with Alsace আৰু এইটো অকল তোমাৰে ভুল নহয় that's the great trouble Alsace গোটেই আমাৰ গোটেই ডিষ্ট্ৰিক্টখনৰ ভুল she puts ইয়াত she মানে এই তোমাৰ ডিষ্ট্ৰিক্টখনৰ কথা কৈছে right she puts off learning till tomorrow আৰু আমাৰ এই গোটেই অঞ্চলটোৱে আমাৰ গোটেই মানুহখিনিয়ে কি হয় আমি কাইলৈ কৰিম বুলি ৰাখি থওঁ now those fellows মানে কাক কৈছে গম পোৱা নাই those fellows মানে ইয়াত তোমাৰ এই তোমাৰ জাৰ্মানী যিখিনি মানুহ হয় জাৰ্মানৰ কথা কৈছে right now those fellow out there will have the right to say to you আৰু তেতিয়া এই মানুহখিনিয়ে তোমাক এতিয়া ক'বহি how is it কেনেকুৱা মানুহ you pretend মানে কি তুমি দেখুৱাবলৈ বিচাৰা মানে show off কৰা ঠিক আছে নে show কৰা ঠিক আছে নে তুমি show কৰা you pretend to be Frenchman তুমি অকল ফ্ৰেঞ্চ বুলি তুমি ফ্ৰান্সৰ মানুহক তুমি দেখাবহে বিচাৰিছা yet you can neither speak nor write your own language তুমি নিজৰ ভাষা লিখিবও নাজানা পঢ়িবও নাজানা কিন্তু তুমি দেখুৱাব খোজে তুমি কি হয় ফ্ৰান্সৰ মানুহ বুলি তুমি আকৌ দেখুৱাব হ'লে আকৌ খোজা তুমি কিন্তু পঢ়িব নাজানা সেই বুলি আমাক ক'ব but you are not the worst অকল তোমাৰে এটো ভুল নাই ঠিক আছে নে poor little friend অকল তোমাৰে ইয়াত ভুল নাই we have all a great deal to reproach ourselves with ঠিক আছে নে অকল তোমাৰে ভুল নাই আমাৰ সকলোৰে ইয়াত ইনভলভমেন্ট আছে your parents were not anxious enough to have you learn তোমাৰ পৰিয়ালে ইমানো তোমাক কি নকৰিলে সিৰিয়াসলি নাই লোৱা তোমাক কি হৈছিলে ইমানো তোমাক চিন্তা কৰি পেলাই তোমাক পঢ়িবলৈ নাই দিয়া মানে কথাটো ইমান চিন্তাকে মানে তোমাৰ পৰিয়ালে সিৰিয়াসলি লোৱা নাই যে তুমি পঢ়িব লাগে
they preferred to put you to work on a farm or at the mills তোমাক তেওঁলোকে কৰে কামত লগায় মিলত কাম কৰিবলৈ লগায় নহলে তোমাক খেতিত কাম কৰিবলৈ লগায় so as to have a little more money অলপ পইচাৰ বাবে and I have been to blame also মোকো তোমালোকে দুখ দিব পাৰা ময়ো দুখী তাৰ কাৰণে কিয় দুখী have I not often sent you to water my flowers instead of learning your lessons মই তোমাক কি তোমাৰ পঢ়া শুনাটো বাদ দি পেলাই মোৰ জন্য তোমাক মোৰ ফুলৰ বাগিচাত পানী দিবলৈ লগোৱা নাই ময়ো জানো ইয়াৰ কাৰণে দুখী নহয় তুমি আজি চেপ্টাৰটো পঢ়িব নোৱাৰাৰ কাৰণে তুমি আজি পাৰ্টিসিপলছ নোৱাৰাৰ কাৰণে অকল তুমিয়ে দুখী নহয় গোটেই আমাৰ অঞ্চলটো দুখী তাৰ লগতে তোমাৰ পেৰেণ্টছো দুখী তাৰ লগতে ময়ো দুখী মই কিয় দুখী কাৰণ মই জানো তোমাক কি কোৱা নাই মই জানো তোমাক মোৰ ফ্লাৱাৰত তোমাক জানো পানী দিবলৈ লগোৱা নাছিলো জানো and when I wanted to go fishing আৰু যেতিয়া মই মাছলৈ গৈছিলো মাছ ধৰিবলৈ গৈছিলো did I not just give you a holiday তোমালোকৰ স্কুল জানো মই বন্ধ দিয়া নাছিলো then from one thing to another তেনেকে এটাকে মিস্টাৰ হেমেলে কৈ গ'ল ঠিক আছে কৈ গ'ল okay saying that it was the most beautiful language in the world the clearest the most logical আৰু লাষ্টত কি ক'লে তেওঁ ক'লে যে আমাৰ ভাষাটো ফ্ৰেঞ্চ ভাষাটো কি হয় এটা বহুত ধুনীয়া ভাষা বিউটিফুল ভাষা যেটো একদম ক্লিয়াৰ হয় আৰু কি হয় মোস্ট লজিক্যাল মানে অকমান আমি কি ব্ৰেইনেৰে আমি অলপ থিংকিং কৰিলেহে ভাষাটো ক'ব পাৰি মানে অকমান টান মানে সবেতো আমাৰ নিজৰ ভাষাটো ভাল বুলি ক'ব ন সো তেনেকে তেওঁ কৈছে যে তেওঁ ভাষাটো না বহুত ভাল আছিল that we must guard it among us and never forget it আৰু আমি আমাৰ মাজত এই ভাষাটোক আমি নিজে গাৰ্ড কৰিব লাগিব আমি মানে সেফটি দিব লাগিব আমি ইয়াক সেভ কৰি ৰাখিব লাগিব because when a people are enslaved যেতিয়া মানুহ কাৰবাৰ গোলাম হয় গুলাম হয় as long as they hold fast to their language আৰু তাৰ কাৰণে কি ভাষাটো আমি ধৰি ৰাখিব লাগিব it is as if they had the key to their prison আৰু সেই enslave হোৱাৰ পৰা মুক্ত পোৱাৰ কাৰবাৰ অধীনত কাৰবাৰ কন্ট্ৰলৰ পৰা মুক্ত পোৱাৰ কাৰণে মেইন বস্তুটো হ'ল কি ল্যাঙ্গুৱেজ আমাৰ ভাষাটোৱে হ'ল সো আমি আমাৰ ভাষাটো আমাৰ মাজত জীয়াই ৰাখিব লাগিব ঠিক আছে নে সো কাইলৈৰ পৰা যিহেতু জাৰ্মানী ভাষা আহি আছে জাৰ্মানী টিচাৰ আহি আছে তাৰ পাছতো আমি যিহেতু আমি এটা বেলেগখন দেখো কি আমি গোলাম হ'ব লাগিব স্লেভ হ'ব লাগিব হয়নে স্লেভ হ'ব লাগিব সো স্লেভ হলেও আমি তেওঁলোকৰ প্ৰিজনৰ পৰা বাচিবৰ কাৰণে আমি কি কৰিব লাগিব আমি নিজৰ ভাষাটো আমাৰ মাজত ৰাখিব লাগিব এইটো কি হয় তেওঁলোকৰ পৰা ওলাই আহিবৰ কাৰণে then he opened a grammar and read us our lesson ঠিক আছে নে তেওঁ আমাক কইলে গ্ৰামাৰ বুকখন উলিয়াই এটা লেসন পঢ়িলে I was amazed to see how well I understood it স্যাৰ যেতিয়া পঢ়ি গৈছে মই নিজে আচৰিত মই কেনেকৈ ইমান ধুনীয়াকৈ বুজি পাইছো all he said seemed so easy তেওঁ যিবোৰ কৈছে মোৰ দেখোন ইমান ইজি লাগিছে I think too that had never listened so carefully আচ্ছা তাৰ মানে মই আগতে কেতিয়াও মন দি পঢ়াই নাছিলো স্যাৰ যি কৈছিলে and that he had never explained everything with so much passion আৰু তেওঁ ইমান ধৈৰ্য ধৰি পঢ়াইছে হয়নে ইমান ধৈৰ্য ধৰি আজি তেওঁ কথাবোৰ এক্সপ্লেইন কৰিছে It seemed almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke, mane at a time. One stroke mane at a once ba at a time. ঠিক আছে নে তাৰ মানে কৈছে যে বা আজি ইমান ধুনীয়াকৈ মই বুজি পাইছো কি হ'ল ও স্যাৰ আজি বহুত মন দি পেলাই পঢ়াইছে বেচেৰা কি কৈছে আজি বেচেৰা এনেকুৱা লাগিছে যেন তাৰ মানে নিজে দুখ পাইছে স্যাৰে কি ভাবিছে সি নিজে দুখ পাইছে সি কৈছে যে ও বেচেৰা আজি বহুত বেয়া লাগিছে স্যাৰ চাগে আজি বহুত বেয়া লাগিছে স্যাৰ আজি এনেকুৱা লাগিছে যেন স্যাৰ যিমান বিলাক জানে স্যাৰ যোৱাৰ আগত গোটেইখিনি যেন আমাৰ মূৰত একেবাৰে ভৰাই থৈ যাব সো তেনেকুৱা এটা ফিল কৰিছে কোনে ফ্ৰেঞ্চে ফিল কৰিছে বুজি পাইছা ধুনীয়াকৈ বুজি পাইছা after the grammar শেষ হোৱাৰ পাছত we had a lesson in writing এতিয়া আমি লিখিব লাগে that day Mr. Hemmel had new copies for us নতুন বহি লৈ আহিছিলে আমাৰ কাৰণে আৰু লিখিব দিছিলে আৰু সেই কপি বিলাকত লিখা আছিল কি বুলি written in a beautiful round hand French Alsace বুলি আছিল French Alsace বুলি কপি বিলাকত কভাৰত লিখা আছিল right They looked like little flags floating everywhere in the school room, hung from the rod to the top of our desk. Right? So, what the key jan potaka khone uri ase tenakwa lagisile. You ought to, mane ki, tumi hoy, mane you should, okay. You ought to have seen how
how everyone said to work and how quiet it was. The only sound was the scratching of the pens over the paper. এনেকুৱা লাগিছিলে যেন কোনো চাউণ্ড নাই, একদম চব কি পেন কোৱাইট চলি আছে, অকল স্ক্ৰেচিং মানে খৰখৰনি। মই যেতিয়া মাৰ্কাৰটো লওঁ যে এই চাউণ্ড হৈছেনে, খৰখৰনি চাউণ্ড হৈছেনে? চ' আমি যেতিয়া কপিত লিখোঁ পেঞ্চিলৰ যিটো চাউণ্ড হয়, এই স্ক্ৰেচিং কৰা যিটো চাউণ্ড হয়, অকল পেনৰ এই স্কেচিং কৰা চাউণ্ডটোৱে পেপাৰত আমি শুনিবলৈ পাইছিলোঁ, বাকী চাইলেণ্ট আছিলে। PEN কি হয়? PEN পেন হয়। অ'কে, PEN পেন হয়। আৰু আমি যিটো পিন্ধো সেইটো কি বুলি কয়? পেন্স। আমি যিটো পিন্ধো সেইটো কি বুলি কয়? পেন্স। আৰু বিষটো কি বুলি কয়? পেইন। বিষটো কি বুলি কয়? পেইন। লিখাটো পেইন নহয়, আকৌ লিখাটো কি হয়? পেন। আৰু পিন্ধাটো পেন্স, আৰু বিষটো পেইন। ঠিক আছে নে? ওকে, চ' মাত্ৰ কাগজত পেনৰ শব্দহে আমি অকল শুনিবলৈ পাইছিলোঁ। ওৱান্স চাম বিটেলছ। বিটেলছ মানে কি তোমাৰ চায়েন্সৰ সকলতো ভালকে জানা। অ'কে, সেই গোবৰুৱা। অ'কে, মাত্ৰ দুই এটা গোবৰুৱা উৰি ফুৰা চাউণ্ডটো শুনিছিলোঁ। বাট নবডি পেইড এনি এটেনশ্যন টু দেম। কিন্তু কোনো মানুহে, কোনো এজনে তাত থকা সেই বিটেলৰ চাউণ্ডকেইটাত কোনো ইণ্টেনশ্যন নাই দিয়া, কোনেও মনোযোগ নাই দিয়া, কোনেও এটেনশ্যন নাই দিয়া। অ'কে, কিন্তু বেলেগ দিন হোৱা হ'লে আমি স্কেল এপাত লৈ পেলাই কোনফালে গৈছে মাৰ তাক মাৰ, পেলা সেইবোৰ কৈ থাকিলে হয়নে? চ' সেইদিনা ইমানে চাইলেণ্ট যে কোনো মানুহৰ মুখত মাত নাই। এভৰিৱেৰ অনলি চাইলেঞ্চ, মাত্ৰ স্কেচিং অফ পেইন অভাৰ দ্য পেপাৰ শুনিছিলে। বিটেলে উৰি ফুৰিছিলে যদিও সেই বিটেলৰ চাউণ্ডত নবডি পেইড এনি এটেনশ্যন টু দেম। ঠিক আছে নে? নট ইভেন দ্য লিটলেষ্ট ওৱান, নট ইভেন দ্য লিটলেষ্ট ওৱান। এই সৰু সৰু বিলাককো কোনো চাউণ্ডটো মানে কোনো মানে মন নাই দিয়া। চ' লিটলেষ্ট ওৱান মানে কাক বুজিছো গম পোৱা নে? হু ৱৰ্ক ৰাইট অন ট্ৰেচিং দেয়াৰ ফিছ হুকছ এজ ইফ দেট ৱাজ ফ্ৰেঞ্চ টু। কাৰ কথা কৈছে গম পোৱা নে? কাৰ কথা কৈছে গম পাবলৈ আমি তলৰ লাইনটো পঢ়ি লওঁ। On the roof the pigeons cooed very low and I thought to myself, will they make them sing in German, even the pigeons? ইয়াত কি ক'লে চাবা দেই। তাৰ বিটেলৰ চাউণ্ড বিলাকত কোনেও মন দিয়া নাই। আৰু কি কৈছে যে তাহাঁতৰ কি হয়, চাদৰ ওপৰত কি আছিলে? পাৰ চৰাই। অ'কে, পাৰ চৰাই কি কৈছে তোমাৰ? কুৰ কুৰ চাউণ্ড যে দিয়ে যে, চ' পাৰ চৰাই যিটো চাউণ্ড সেইটো কুৰ বুলি কয়। অ'কে, চ' কুৰবিলাকে কৈছিলে পাৰ চৰাইবিলাকে কৈছিলে কুৰ মানে একদম মিহি মিহি এটা চাউণ্ড দি আছে, হয়নে? চাউণ্ড দি আছে একদম ভেৰি ল' তেওঁলোকে চাউণ্ড দি আছে। আৰু তেওঁলোকে ভাবিছে যে তেওঁলোকৰ ভৰিৰ আচুৰ, ঠিক আছে নে? চ' ভৰি যিবিলাক মানে পতা ন, চ' চৰাইৰ ভৰিটো যিবিলাক মানে পতাখন ন, এই পতাখন কি হয় দেখিবলৈ পৰশিত গতে, হয় নে? পৰশিত গতে। অ'কে, চ' ই ভাবিছে যে ফ্ৰেঞ্চখনৰ চাৰ্টখনৰ ওপৰত কলমৰ শব্দৰ উপৰিও, এই বিটেলৰ শব্দৰ উপৰিও এই পাৰবিলাকে কি কৈছে নখেৰে এনেকে স্কেটছ কৰি আছে যে সেই স্কেটছৰ শব্দটো তেওঁ শুনিছে। আৰু এই স্কেটছৰ শব্দটো এনেকুৱা ফিল কৰিছে যে সিহঁতিও যেন আজি ফ্ৰেঞ্চত কিবা এটা লিখিবলৈ বিচাৰিছে, সিহঁতিও যেন আজি ফ্ৰেঞ্চত কিবা এটা লিখি বুজাব খুজিছে। তেওঁলোকৰ বৰশীৰ নিচিনা এই হাকোটাত থকা মানে সাঁতোৰাবিলাকে ভৰিবিলাকে যেন এনেকে কিবা এটা আমাক ক'ব খুজিছে, তেওঁ এনেকে ভাবিছে। আৰু ভাবিছে যে তাহাঁতকো যেন ফ্ৰান্স এৰি পেলাই যেন জাৰ্মানী শিকাব কাইলৈ পৰা। চ' আমাৰ ঘৰৰ কুকুৰটোৱে আমাৰ ভাষা গম পায় নে? পায়। কালু 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 আহ কলে আহি যায় নে? আহি যায়। আহ পাৰ আহ কলে আহি যায় নে? চ' যিখন দেশৰ যিটো ভাষা সেইটো ভাষা এনিমেল এডেপ্ট কৰিব, ৰাইট? চ' যেতিয়া নেক্সট দিনা জাৰ্মান আহি যাব, চ' তেওঁ ভাবিছে যে এই পাৰবিলাকো এই চৰাইবিলাকো কি হ'ব, জাৰ্মানতে গান গাবলৈ, জাৰ্মানতে কথা ক'বলৈ শিকাব নেকি? তেওঁ মানে আচৰিত হৈ গৈছে। কি কথা মনলৈ আহিছে তেওঁ গম পোৱা নাই, কাৰণ লাষ্ট লেচন। অ'কে, লাষ্ট লেচন বুজি পাইছা? Whenever I look up from my writing, মই যেতিয়াই মই লিখাৰ পৰা মাজে মাজে মূৰ দাঙি চাওঁ, I saw মই দেখো মিষ্টাৰ হেমেল sitting motionless, একদম মানে চাইলেণ্ট এনেকৈ বহি আছে মানুহজনে। আৰু কি কৈছে? In a chair and gazing মানে থৰ লাগি পেলাই চোৱা। গেজিং মানে কি? গেজ মানে কিবা থৰ লাগি পেলাই কিবা এটা বস্তু একেফালে চাই থকা, মানে থৰ লাগি চোৱা, থৰ লাগি চোৱা। অ'কে, থৰ লাগি পেলাই কিবা এটা বস্তু একেফালেকে চাই আছে। ফাৰ্ষ্ট এট ওৱান থিং এটা এটা বস্তু তেওঁ মানে এনেকে এনেকে চাই গৈছে। কাৰণ কি এৰিব লাগিব, ত্যাগ চবৰ কাৰণে দুখ লগা, হয়নে? বিদায় বস্তুটো চবৰ কাৰণে দুখ লগা। তোমাৰ ঘৰত পোহা পাৰটো যদি মৰে তোমাৰ বেয়া লাগিব, তুমি মামা ঘৰলৈ গ'লা ঘূৰি অহাৰ দিনটোতো বেয়া লাগিব, কাৰোবাৰ ঘৰত তুমি বিয়া খাবলৈ গ'লা গৈছা ভাল লাগিব, শেষৰ দিনা তোমাৰ আহিবলৈ বেয়া লাগিব, হয়নে? তোমালোকৰ ঘৰত আলহী আহিছে খুব ফূৰ্তি, যোৱা কেইদিনা তোমাৰ বেয়া লাগিব। তাৰমানে বিদায় বোলা বস্তুটো বহুত বেয়া, হয়নে? বিদায় চব বস্তুৱে বেয়া, হয়নে? চব বিদায় দিয়াৰ আগত তেওঁ এটা এটা বস্তু মানে থৰ লাগি লাগি চাইছে, দেন আনাদাৰ এটা পাছত এটা বস্তু তেওঁ থৰ লাগি লাগি চাইছে, এজ ইফ হি wanted to fix in his mind just how everything look in that little classroom, fancy
For 40 years he had been there in the same place with his garden outside the window and his class in front of him. তেওঁ কৈছে যে তেওঁ এটা এটা বস্তু ইমানেই থৰ লাগি চাইছে, এনেকুৱা লাগিছে যেন তেওঁ প্ৰতিটো বস্তু প্ৰতিচ্ছবি ফটোখন নিজৰ মাইণ্ডত ফিক্স কৰি পেলাই লৈ যাব গৈ পেলাই হয়নে, তেওঁ স্মৃতিবিলাক, তেওঁ গাৰ্ডেনবিলাক, তেওঁ লিটল ক্লাছৰুমটো তেওঁ ইমান ধুনীয়াকৈ সজাইছিলে। চ' সকলো বস্তু তেওঁ কি কৰিছে যেন তেওঁৰ লগত তেওঁ স্মৃতিবিলাক লৈ যাব, মেমৰিবিলাক গেছ কৰি পেলাই ফটো হিচাপে ছেভ কৰি পেলাই যেন মেমৰি হিচাপে লৈ যাব, তেওঁ এনেকুৱা ফিল কৰিছে। কোনে কৈছে? ফ্ৰেণ্ডে ফিল কৰিছে। ঠিক আছে নে? জাষ্ট লাইক ডেট only the desk and benches had been worn smooth. সব বস্তু একে আছে, মাত্ৰ কি হ'ল কৈছে বেঞ্চ ডেস্ক বিলাক পুৰণা হৈ গ'ল, স্মুথ হৈ গ'ল। the walnut trees, এই walnut যিবিলাক গছ হয় ন, এই walnutৰ গছবিলাক কি হয় ওখ হৈ গ'ল। and the vine that he had planned himself twined about the window to the roof. তেওঁ যিবিলাক গছ ৰুইছিলে, বেল জাতীয় গছবিলাক যে ৰুইছিলে, সেই গছবিলাক কি হয় উইণ্ডো ওচৰৰ পৰা মাত্ৰ এতিয়া ছাদৰ ওপৰলৈকে উঠি গ'ল হয়নে, ৰুফৰলৈকে উঠি গ'ল বুলি কৈছে। গছবিলাক মানে বহুত ডাঙৰ হ'ল বুলি ইয়াত বুজাইছে। How it must have broken his heart to leave it all, poor man. সেই কিমান বেয়া লাগিছে চাগে তেওঁ যে ইমানখিনি বস্তু তেওঁ নিজৰ হাতেৰে গঢ় দিয়া, 40 years ছাৰ্ভিচ কৰা এজন মানুহে সকলোবিলাক এৰি থৈ যাবগৈ লাগিব, তেওঁ চাই কিমান বেয়া লাগিছে। To hear his sister moving about in the room above, আৰু এই ক্লাছৰুমটোৰ ওপৰতে তেওঁ চিষ্টাৰ থাকে, আৰু চিষ্টাৰে কি কৰিছে, চিষ্টাৰৰ মাতবিলাক শুনিছে, কি মুভিং কৰা, কি মুভিং কৰা শুনিছে, ট্ৰাংক বিলাক পেকিং কৰি যে আছে, পেকিং দেয়াৰ ট্ৰাংকছ। চ' ট্ৰাংকছ বিলাকৰ যিবিলাক স্ক্ৰেচ হৈছে ন, চাউণ্ড বিলাক শুনি পেলাই চাগে বহুত বেয়া লাগিছে। ফৰ দে মাষ্ট লিভ দ্য কাণ্ট্ৰি নেক্সট ডে, কাৰণ তেওঁলোক চাগে নেক্সট ডে যাবগৈ ইয়াৰ পৰা, আৰু যাবৰ কাৰণে পেকিং কৰি আছে। চ' পেকিং কৰা ট্ৰাংক বিলাকৰ শব্দ তেওঁ তলৰ পৰা শুনি আছে, কাৰণ তেওঁ আৰু তেওঁ ভনীয়েক ক'ত থাকে, ওপৰত থাকে। চ' ওপৰত তেওঁ ভনীয়েকে মুভিং কৰি থকা ট্ৰাংকছ বিলাকৰ স্কেচিং শব্দবিলাক তেওঁ শুনি পেলাই চাগে তেওঁ বহুত দুখ পাইছে। But he had the courage to hear every lesson to the very last. After the writing, we had the lesson in history. আৰু আকৌ আমি কি কৰিলো, আমি এটা হিষ্ট্ৰী লেচন আমি চালো। And then the babies chanted their babi, ba baby bobu, এই যেনেকৈ আমি অ আ অ তাত আকাৰ ক তাত আকাৰ মতাকাৰ মা এই তেনেকৈ যে পঢ়ি থাকোঁ যে, চ' মানে এলফাবেটবিলাক তেওঁ লৈ কৈছে। মানে তেওঁলোকে লেটাৰবিলাক কি হয়, তেওঁলোকে যিবিলাক মানে স্বৰবৰ্ণ এইবিলাক কি আছে নে, চ' এইবিলাক সৰু সৰু ল'ৰাবিলাকে কৈছে পঢ়ি আছে বুলি কৈছে। ডাউন দেয়াৰ এট দ্য বেক অফ দ্য ৰুম অল হাউচাৰ হেড পুট অন হিজ spectacles and holding his primer in both hands. আৰু পাছফালে থকা সেই বয়সস্থ মানুহজনেও চশমাযোৰ পিন্ধি পেলাই কপা কপা হাতেৰে কি লৈছে, সেই প্ৰাইমাৰখন য'ত ABCD অ আ ক খ লিখা আছে সেইখন তেওঁ হাতত লৈছে। স্পেল দ্য লেটাৰ্ছ উইথ দেম, আৰু পঢ়িবলৈ লৈছে, কাৰণ স্কুল পঢ়িও নাই ক'ব পাৰে হয়নে, চ' পঢ়িবলৈ লৈছে। ইউ কুড চি ডেট হি টু ৱাজ ক্ৰাইং, তেওঁ পঢ়ি পঢ়ি কান্দিছে, সেই মানুহজনে পঢ়ি পঢ়ি কান্দিছে। হিজ ভইচ ট্ৰেম্বল, কঁপনি উঠিছে ভইচবিলাকত, কিয় দুখ লাগিছে তেওঁ, ইমোশ্যন। অ'কে, এণ্ড ইট ৱাজ চ' ফানি টু হিয়াৰ হিম, এই তেওঁ যেনেকৈ পঢ়িছে কান্দি কান্দি পঢ়িছে তেনেকৈ পঢ়াই যায় আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে। চ' তেনেকুৱা পঢ়া শুনি পেলাই হাঁহি উঠিছে বুলি কৈছে আমাৰ। কিন্তু আমাৰ বিপদটো হ'ল যে আমি হাঁহিবও নোৱাৰোঁ, কিয় that we all wanted to laugh, কিন্তু আমি হাঁহিব খোজো আৰু কান্দিবও খোজো, আমাৰো দুখ লাগিছে, কিন্তু সেই মানুহজনে পঢ়া দেখি আমাৰ সুখো লাগিছে, মানে হাঁহিবও মন গৈছে। how well I remember it, that last lesson, মই কেনেকৈ পাহৰোঁ এই লাষ্ট লেচনটোৰ কথা, মই কেনেকৈ পাহৰোঁ। all at once the church clock struck 12, সেই সময়তে চাৰ্চত থকা গীৰ্জাত থকা ঘড়ীটোত 12টা বজাত ঘণ্টা মাৰিছে। then the angels, আৰু এঞ্জেলছ মানে হ'ল কি প্ৰেয়াৰ, কি হয় প্ৰেয়াৰ, মানে চাৰ্চত যিটো প্ৰেয়াৰ কৰা হয় জিজাছ খ্ৰীষ্টৰ ইনফ্ৰণ্টত যিটো প্ৰেয়াৰ কৰা এটা এঞ্জেলাছ বুলি কোৱা হয়, ঠিক আছে নে। চ' 12টা বজাৰ লগে লগে চাৰ্চৰ ঘড়ীটোত কি হৈছে, চাৰ্চ থাকে যে এনেকৈ ডাঙৰ যে চাৰ্চ থাকে যে, আৰু চাৰ্চৰ ওপৰত যেনেকৈ যে এটা যে ক্লক থাকে ডাঙৰ, আৰু ওপৰতে কি থাকে তোমাৰ ঘণ্টা থাকে। চ' ঘণ্টাটো 12টা বজাৰ লগে লগে কি হৈছে, ঘণ্টাটো বাজিছে বুলি কৈছে, 12টা বাজিছে তাৰমানে। অ'কে, আৰু তাতে কি হৈছে এঞ্জেলাছ আৰম্ভ হৈছে, মানে কি প্ৰেয়াৰ আৰম্ভ হৈছে। এট দ্য ছেম মুমেণ্ট দ্য ট্ৰাম্পেটছ অফ দ্য প্ৰুচিয়ানছ ৰিটাৰ্ণিং ফ্ৰম ডিন, আৰু সেই তাত যে মই দেখি আহিছিলোঁ যে শ্ব'মিলটো পাছফালে যে তোমাৰ প্ৰুচিয়ান মানে তোমাৰ জাৰ্মানী চলজাৰবিলাকে যে ট্ৰেইনিং কৰিছিলে, তাহাঁতি হেনো সেই সময়ত কি হৈছে ঘূৰি আহিছে বুলি কৈছে। চাউণ্ডেড আণ্ডাৰ দ্য উইণ্ড'জ, sounded under the window, মই কি কৰিলোঁ, মই খিৰিকীয়ে চাউণ্ডটো শুনিলোঁ। মিষ্টাৰ হেমেল ষ্টুড আপ, মিষ্টাৰ হেমেল থিয় হ'ল, ভেৰি পেল, পেল মানে কি মানে স্কিন মানে হেতা পৰি যোৱা, মানে বহুত দুখজনক অৱস্থাত মানে মিষ্টাৰ হেমেল কি হ'ল থিয় হ'ল, তেওঁ চকীৰ পৰা। অ'কে, আই নেভাৰ চ হিম লাইক চ' টল, তেওঁক মই ইমান ওখ অৱস্থাত কেতিয়াও দেখা নাই, মানে কিয় ইমান ওখ অৱস্থাত দেখিলে, কাৰণ কি
তেওঁ ইমান ওখ অৱস্থাত দেখিলে কাৰণ কি তেওঁ চাগে একদম পুৰা দেশৰ প্ৰতি শ্ৰদ্ধা একদম সাৱধান হৈ পেলাই থিয় দিছে মানে ষ্ট্ৰেট হৈছে তো যেনেকৈ আমি জনগণ মন গাবলৈ হ'লে থিয় হৈ দিওঁ হা চ' তেনেকৈ থিয় হৈ দেখি পেলাই এই ফ্ৰেণ্ডজে কৈছে যে মই কেতিয়াও আমাৰ ছাৰক ইমান ওখ অৱস্থাত মই কেতিয়াও আগতে দেখা নাই ঠিক আছে এইখিনিলৈকে মই কেতিয়াও দেখা নাই মাই ফ্ৰেণ্ডছ ছেইড হি তেওঁ ক'বলৈ লৈছিলেহে মাই ফ্ৰেণ্ডছ ছেইড হি আই লাভ ইউ নহয় আকৌ আই দেখিছানে আই বুলি ক'ব ল'লে বাট চামথিং শ্বকড হিম হি কুড নট গ অন তেওঁ কিবা এটা যেন ডিঙিত খুন্দা মাৰি ধৰিলে লাগি ধৰিলে যেন তেওঁ দুখত ঠিক আছেনে চ' তেওঁ আই বুলি কৈ পেলাই ৰৈ গ'ল আৰু ক'ব নোৱাৰিলে দেন হি টাৰ্ণ টু দ্য ব্লেক বৰ্ড took a piece of chalk and bearing on with all his might মানে পাৱাৰ তেওঁ সৰ্বশক্তি প্ৰয়োগ কৰি তেওঁ গাত যিমান শক্তি আছে সকলো শক্তি লগাই পেলাই হি ৰড তেওঁ লিখিলে এজ লাৰ্জ এজ হি কুড তেওঁ যিমান পাৰে সিমান ডাঙৰকৈ লিখিলে যে ভাইভ লা ফ্ৰান্স মানে কি লং লিভ কি হ'ব লং লিভ কি ফ্ৰান্স লং লিভ ফ্ৰান্স বুলি তেওঁ লিখিলে কি বুলি লিখিলে তেওঁ লং লিভ ফ্ৰান্স বুলি লিখিলে আৰু লিখাৰ পিছত বৰ্ডত তেওঁ এনেকৈ লিখাৰ পাছত কি হ'ল দেন হি ষ্টপ আৰু তেওঁ লিখা বন্ধ কৰিলে এণ্ড লিন্ড হিজ হেড এগেইনষ্ট দ্য ৱাল আৰু ৱালত তেওঁ এনেকৈ মূৰটো দিলে এনেকৈ ৱালত মূৰটো দিলে এণ্ড উইদাউট এ ৱৰ্ড আৰু মুখেৰে একো নোকোৱাকৈ হি মেড এ জেচাৰ মানে চাইন অ'কে মানে কিবা এটা ইংগিত দিয়া asked with his hand আৰু তেওঁ মানে একো নোকোৱাকৈ মুখেৰে হাতেৰে দেখুৱালে যে কি স্কুল ইজ ডিছমিছ ইউ মে গো এনেকৈ কপালত হাত দি পেলাই মানে ৱালত আঁজি পেলাই এনেকৈ ক'লে যে তোমালোক যোৱাগৈ আৰু যোৱা আজি কি হ'ল স্কুল শেষ হৈ গ'ল চেপ্টাৰ খতম হৈ গ'ল বুজি পালানে তো এইটো বহুত ধুনীয়া হয়নে চ' আমাৰ জীৱনত এই কি দেখুৱালে আমাক যে আমি যে কাইলৈ কৰিম বুলি কৈ থাকোঁ চ' কাইলৈ কৰিম বুলি কওঁতে এদিন এনেকুৱা এটা বয়স আহি পাব তুমি ভাবিবা যে হে ভগৱান কোনদিনা ভয় লাগিব গম পোৱা যিদিনা পৰীক্ষা হলত গৈ পঢ়িবা পৰীক্ষা হলত দেখিবা যে চবেই লিখি আছে হে ভগৱান মইহে নোৱাৰোঁ চবেই লিখিছে মোৰ কি হ'ব এতিয়া উফ ভগৱান ঘৰলৈ কেনেকৈ ঘূৰি যাম মই মা দেউতাই ভাবিছে মই চোকা মই পঢ়ি থাকোঁ ঘৰত কিন্তু মই ফোনহে টিপি থাকোঁ মই ৰিলহে মানে চাই থাকোঁ মই ইনষ্টা কৰি থাকোঁ হয়নে মই কথা পাতি থাকোঁ হোৱাটছআপত আইভিলো কৰি থাকোঁ মাহঁতেতো গম নাপায় সেইবিলাক কথা কি হ'ব এতিয়া চবেই লিখিছে চবেই পাছ কৰিব মই যদি ফেইল কৰোঁ মা দেউতাই কি কৰিব ঘৰত ইমান কষ্টকৈ দিয়া পইচাৰ মোক টিউশ্যন দিছে প্ৰাইভেট কলেজত পঢ়ুৱাইছে হে ভগৱান কি হ'ব মোৰ অৱস্থা সেই ভাবিলে তোমাৰ সেই সময়ত আৰু সময় আছেগৈনে তুমি সেই সময়ত ঘৰত দৌৰ মাৰি গৈ গোটেইখিনি পঢ়ি আহি পেলাই আকৌ পৰীক্ষা দিবহি পাৰিবানে নোৱাৰা চ' সময় থাকোঁতে ধুনীয়াকৈ পঢ়া গোটেইখিনি চেপ্টাৰ টাইমত কমপ্লিট কৰা চ' তোমাৰ কাম তোমাৰ ষ্টাডি মোৰ কাম পঢ়োৱা আমি গোটেইখিনি একেলগে যেতিয়া আমি কাম কৰি যাওঁ আমাক কোনেও ৰখাব নোৱাৰে যদিহে ষ্টৰিটো ভাল পালা এপটো ডাউনলোড কৰিবলৈ নাপাহৰিবা আৰু কোৰ্চবিলাক বহুত কম 299 399 থাকিব প্ৰতিটো কোৰ্চ তোমালোকে ইয়াত বাই কৰিবা মই যেনেকৈ পঢ়াইছোঁ চবেই এনেকৈ পঢ়াব থেংক ইউ ভেৰি মাছ লাইফটো কাট খাই যোৱা নাই সেইকাৰণে আৰু 2 মিনিটমান ৰ'ব লাগিব লাইফটো কাট খাই যাব কিন্তু অলৰেডি ক্লাছটো খতম হৈছে